সাউন্ডটো আহিছে নে চাবাচোন আহিছে ন ঠিক আছে টপিকটো তোমালোকৰ কি হৈ গ'ল মেইনলি কেনেকৈ তোমালোকে ইংলিছৰ কুৱেশ্যনছখিনি কৰিবা হ'ব ইংলিছ মানে তোমালোকৰ কি আহে মেইনলি কম্প্ৰিহেনশ্যন বা তোমালোকৰ পেছেজ আহিব হ'ব তো পেছেজটো তোমালোকে টেকেল কেনেকৈ কৰিবা হ'ব আৰু কম টাইমত প্ৰথম কথাটো শুদ্ধ হ'ব লাগিব গম পাইছে হ'ব শুদ্ধ হ'ব লাগিব আৰু যদি সাপোজ তোমালে নেৰো ডাউন কৰিব পাৰা টোটাল কেইটা অপচন থাকিব আমাৰ চাৰিটা অপচন থাকিব তাৰে ভিতৰত যদি তুমি দুটালেও নেৰো ডাউন কৰিব পাৰা তেতিয়া হলে তোমালে মাৰি আহিবা তাতে হ'ব বুজি পালা আৰু নহলে তোমালোকে কাৰেক্ট কুকটো কৰিলেতো সবতকৈ বেছি ভাল আৰু লগতে তোমালোকে কিমান কম সময়ত কৰিব পাৰা তো তাৰ কাৰণে কিছুমান ট্ৰিক্স আছে যেটো কিছুমান মেবি তোমালোকে নিজেও এতিয়াও লগাই আছা মক টেষ্ট যেতিয়া দিছা তোমালোকে মেবি সেইখিনি লগাই আছা কিছুমানে খালি কিছুমান কথা কি হয় যেটো বস্তু বহুত অবভিয়াস থাকে মেবি সেইটো বস্তু ইমান অবভিয়াস নহয় সবৰ কাৰণে মোৰ কাৰণে যেটো বস্তু বহুত অবভিয়াস হয় বেলেগৰ কাৰণে নহবও পাৰে কাৰণ সবৰে কি হয় বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আছে হয় নাই কিছুমান ষ্টুডেণ্ট দিয়া আসামিজ মিডিয়ামৰ ষ্টুডেণ্টছৰ কাৰণে বিশেষকৈ এইটো প্ৰব্লেম হৈ যায় ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি অলৰেডি কি হৈ যায় ইংলিছত পঢ়িয়ে থাকে এইটো মাথাত সোমাই থাকে হ'ব তো কিছুমান বস্তু ৰিডাণ্ডেণ্ট হ'বও পাৰে লগতে মই ভাবোঁ এটা দুটা তোমালোকে নতুন বস্তু শিকিব পাৰিবা হ'ব আৰু তাৰপিছত কি কৰিম প্ৰথমতে মই তোমালোকক ইয়াতে যিখিনি মেইন পইণ্টছ আছে কৈ যাম বেছি শ্লাইড নাই 6-7টামান শ্লাইড আছে সেইকেইটা কৈ যাম তাৰপিছত আমি কুৱেশ্যন পেপাৰখন উলিয়াই পিনি তাৰপিছত সেইখন সলভ কৰিম মই সেইকাৰণে কৈছিলোঁ তোমালোক প্ৰিণ্ট কৰি আনিব কাৰণে অঁ ইয়াত চাই ল'বা ইয়াত খালিহে চকুৱে মুনিব দিগদাৰ হৈছে চাবলৈ দিগদাৰ হয় তেনেকুৱা নিজৰ তাত থাকিলে ভাল দেই তো হৈ যাব এইখিনি লিখিছে আৰু চোৱা APSC যেটো আমি এতিয়ালৈ দুটা পেপাৰ আছে এই দুটা পেপাৰে মই এনালাইচিছ কৰি পিনি চাইছোঁ যে মডাৰেট টু মানে তোমালোকৰ কি ক'ম মই শৰ্ট টু মিডিয়াম পেছেজে আহে 200 to 400 500 ৱৰ্ডছ মেক্সিমাম তাৰ ওপৰত নাহে মানে এটা পেজতে থাকে আৰু গোটেইখিনি বস্তু চাবা তোমালোক যেতিয়া আহিব তো একেবাৰে সৰুকেইটাত চোৱা একেবাৰে সৰুকেইটাত তুমি যিকোনো এপ্ৰ'চে ল'ব পাৰা তোমালোকৰ আনচাৰ ওলাবই কিন্তু যিকেইটা অলপ মডাৰেট বা লেংদি পেজেছ থাকিব তাত তোমালোকে কেনেকৈ চাবা হ'ব ঠিক আছে যদি বেছি টাইম লাগি আছে এতিয়া এক্সাম স্নেপশ্বটছ কি কি আছে ইয়াত মই কৈ দিছোঁ তোমালোকক যে আমাৰ APSC যেটো পেছেজ লেংথ থাকে ইউজুৱেলি ফ্ৰম 200 to 400 ৱৰ্ডছ থাকে ক্লাছিফাইড এজ শৰ্ট অৰ মিডিয়াম পেছেজেছ কুৱেশ্যন ফৰ্মেট তোমালোকে যদি চোৱা এতিয়ালৈকে কেনেকুৱা আহিছে এটা পেছেজ দিয়ে তাৰে আণ্ডাৰত দুটা কুৱেশ্যন থাকে তোমালোকে মক টেষ্ট যদি দিছা তেতিয়াহ'লে মক টেষ্টতো তোমালোকে চাগে দেখা পাইছা আৰু যিসকলে অনলাইন চাই আছা মই কৈছোঁ যে আমাৰ ৱাৰিয়ৰ মক টেষ্ট সিৰিজ যেটো আছে 2500 হয় সেইটো আমাৰ এতিয়া 50% ডিসকাউন্ট লাগি আছে সো 1250 তোমালোকে পাই যাবা যিসকলে অনলাইন চাই আছা তেওঁলোকৰ কাৰণে কৈছোঁ যদি লোৱা নাই তোমালোকে ল'ব পাৰা প্ৰেক্টিছ কৰিব কাৰণে নেক্সট ফোকাস এৰিয়াজ তোমালোকৰ মই কৈছোঁ যে চোৱা পেছেজ তোমালোকে বেলেগ বেলেগ পৰীক্ষাটো আহি থাকে বেংকিং পৰীক্ষাটো তোমালোকৰ পেছেজ আহে তাত 5টা কুৱেশ্যন আহে ডাঙৰ পেছেজ থাকে তারপর 5টা কুৱেশ্যন আহে তাত তোমালোকৰ এটা কুৱেশ্যন সিনোনিমৰ ওপৰত আহিব এটা কুৱেশ্যন এন্টোনিমৰ ওপৰত আহিব এটা গ্ৰামাৰৰ ওপৰত আহিব তেনেকুৱা ধৰণৰ বহুত কেইটা কুৱেশ্যন থাকে কিন্তু ইয়াতে আমাৰ যেহেতু অকল দুটাই কুৱেশ্যন আছে আমাৰ ইমানখিনি স্কোপ নাথাকে ইমান ধৰণৰ প্ৰশ্ন সুধিবলৈ ইনফেক্ট তোমালোকে পেছেজ কিটা চালে ইনফেক্ট 2022 যেটো আছিলে মানে লাষ্ট ইয়াৰ যেটো
পেপাৰ আহিছিলে তাত যদি চোৱা তোমালে এটা দুটা কোৱেশ্চনতে ক'বাত পাবা ভোকেবুলাৰি বেস্ট হ'ব মানে মই এইটো কথা ক'বলৈ বিচাৰিছো যে ভোকেবুলাৰিটো বেছি ইম্পৰ্টেন্ট নহয় পেছেজত নহয় বুলি কোৱা নাই ইয়াত যেনেকুৱা ধৰণৰ পেছেজ আহি আছে তাৰ কাৰণে তোমাৰ ভোকেবুলাৰিটো ইমান ইম্পৰ্টেন্ট নহয় অলৰেডি তোমালোকৰ কি আছে বহুত বস্তু পঢ়িবলগীয়া আছে এটোটো কি হয় কোৱালিফাইং হে হয় পেপাৰ হ'ব তো সেইটো কাৰণে মই কৈছো ভোকেবুলাৰি ইয়াত পঢ়িব তোমাল নালাগে পঢ়িলে একো লাভ নহব মানে মই সেইটো কথা কৈছো ইয়াৰ পিছত অপচন এ টু ডি থাকিবই তাৰপিছত ডিফিকাল্টি ফেক্টৰ এটা চোৱা ডিফিকাল্টি ফেক্টৰটো কি হয় এটা পেছেজ তোমালোকৰ হাৰ্ড ইজি হাৰ্ড বা ভেৰি হাৰ্ড কেনেকৈ তোমালোকে ডিষ্টিংগুইশ কৰিবা চালে পেছেজৰ লেংথটো চাই পিনি তোমালোকে সেইটো ভাবি নলবা যে পেছেজটো হাৰ্ড হয় কেনেকৈ গম পাবা পেছেজৰ লগত যিকেইটা প্ৰশ্ন আহিছে আৰু প্ৰশ্নৰ লগত যিকেইটা অপচন আহিছে সেইকেইটা পঢ়ি চালেই তুমি গম পাই যাবা যে পেছেজটো ইজি আছে নে হাৰ্ড আছে একেটা পেছেজতে বেলেগ বেলেগ প্ৰশ্নকে হাৰ্ডো হৈ যাব পাৰে ইজি হৈ যাব পাৰে মডাৰেটো হ'ব বুজি পালা তো ফোকাসটো সদায় কিহত থাকিব লাগিব তোমালোকৰ নট অন দা পেছেজ বাট দা কোৱেশ্চনছ ৰিলেটেড টু দা পেছেজেছ যেটো তলত আহিব ক্লিয়াৰ আছে বুজিলা কিবা থাকিলে সুধিবা তো কোৰ তোমালোকৰ ষ্ট্ৰেটেজি কি হ'ব ষ্ট্ৰেটেজি হ'ব যে স্পেন্ড 20 to 30 seconds noting the topic tone paragraph structure এনেকে তুমি ইয়াত যেনেকে লিখা আছে তেনেকে কৰিবলৈ বুলি কথা নাই মই কৈছো তোমালোকে যেতিয়া এটা পেছেজ পালা ঠিক আছে পেছেজটো পালা পেছেজটো পোৱাৰ লগে লগে তোমালোকে কি কৰিবা গোটেইটো পঢ়িব নালাগে ঠিক আছে প্ৰথম তোমালোকে কোৱেশ্চনছ খিনি পঢ়িবা কোৱেশ্চনছ যেটো আছে এটো পঢ়িবা তাৰ অপচনছ খিনি পঢ়ি লবা চাবা যে পেছেজটো নপঢ়াকে মই আনসাৰ দিব পাৰো নেকি ঠিক আছে হেতু প্ৰথম চাবা হটা কোৱেশ্চনটো পঢ়িবা চাবা অপচন খিনি চাবা কি কি আছে হ'ব আৰু যদি ধৰা মই কৈছো টাইম নাথাকিলে তুমি হেতু তাৰ পৰাও কৰিব পাৰা কিন্তু প্ৰথম অৱস্থাত কৰিব নালাগে কিন্তু কোৱেশ্চনটো পঢ়ি লবা তাৰ পিছত তুমি তাত কি কৰিবা পেছেজটো গৈ পিনি পঢ়িবাগে একৰ্ডিং টু দা কোৱেশ্চন তুমি পঢ়ি চাবা তুমি বিচাৰি থাকিবা ইয়াত লিখিছা ন কি বিচাৰিব লাগিব ষ্ট্ৰং কিৱৰ্ডছ তুমি বিচাৰিব লাগিব কিৱৰ্ডছ কি হয় তোমাক বুজাই দিম মই কিছুমান কথা থাকিব শব্দ থাকিব কিছুমান সেই শব্দবিলাক তোমালে পেছেজত গৈ পিনি বিচাৰিব লাগিব লোকেট কৰিব লাগিব হেতু কোড আছে অল হেডখ পঢ়িলে হৈ যায় মানে গোটে পেছেজ নপঢ়িলে হ'ব বুজি পালা এই কিৱৰ্ড আইডেন্টিফিকেশনটো বহুত ইম্পৰ্টেন্ট হয় সব হ'ব তো নেক্সট কৈছে read 1 to 2 sentences around the keywords to eliminate distractors ঠিক আছে দুবাৰ আহিব ঠিক আছে মানে কি কৈছে যে তুমি কিৱৰ্ড যেটো থাকিব এই কিৱৰ্ডটো ওচৰে পাজৰে যেকিটা লাইন বা সেন্টেন্স থাকিব হেকিটা পঢ়ি লবা অকল কিৱৰ্ডটো পঢ়িলে নহব যেটো সেন্টেন্স আগৰ পিছৰ লাইনটো পঢ়িবা হ'ব আৰু এটা থাকে তোমালোকৰ যেনেকে যেটা পেছেজটো এনেকুৱাকে আছে তো পেছেজটো ইমান দীঘল আছে সপোজ ইয়াৰ পৰা এনেকে আছে পেছেজটো আছে তো পেছেজো কি কৰিবা প্যাৰাগ্ৰাফ থাকিব প্যাৰাগ্ৰাফৰ ফাৰ্স্ট লাইন লাস্ট লাইন পঢ়ি লবা প্যাৰাগ্ৰাফ কিয় থাকে জানা কিয় থাকে প্যাৰাগ্ৰাফ যিকোনো এটা ৰাইটিংত প্যাৰাগ্ৰাফ কেতিয়া থাকে যেটা এটা ব্ৰেক থাকে ঠিক আছে চেঞ্জ ইন থট থাকে হ'ব চেঞ্জ ইন কন্টেন্ট মেটাৰ থাকিব বস্তুটো যেনেকে ধৰা মই কলো প্ৰথম যেতিয়া আমি আৰম্ভ কৰিম ইন্ট্ৰডাকশন থাকিব হয় না বডি তেনেকুৱা ধৰণৰ থাকে বস্তুবিলাক সেপাৰেট যেতিয়া বস্তু থাকিব তেতিয়া হেতু প্যাৰাগ্ৰাফত দিয়ে তেতিয়া প্যাৰাগ্ৰাফ হৈ গলে ইজি হৈ যায় মানে যদি তোমাৰ প্ৰথমতে কৈছে যে এটা মানুহ জন্ম কাহিনী যে জন্ম কেতিয়া হৈছে তো তুমি গম পা জন্ম কৈছে এটা চাইল্ডহুড এডখৰ লিখিলে তাৰ পিছৰ লাইনটোত আহি গল যে অমুকত পঢ়িছে মানে হেতু একাডেমিক খিনি আহি গল তাৰ পিছত তোমাৰ ধৰা চাকৰি কেনে ক'ত কি কৰিছিল হেতু আহি গল হ'ব তো তুমি তেনে সেকশনাল গম পাই যাবা যে এইটো সেকশনে এইটো কথা কৈছে গোটেইটো নপঢ়াকেও তুমি ফাৰ্স্ট লাইন লাস্ট লাইন পঢ়িলে গম পাই যাবা ঠিক আছে জেনাৰেলি এইটো চাবা দীঘলীয়া পেছেজটো ফাৰ্স্ট লাইন আৰু লাস্ট লাইন পঢ়ি লবা কিবা এইটো আৰু এইটোৰ পৰা প্ৰশ্ন সুধি দিয়ে হ'ব মাজৰখিনি নপঢ়িলে হৈ যাব বুজিলা সেইটো কাৰণে দেই তাৰপিছত এইটো লিখিছে ফাৰ্স্ট লাইন এণ্ড লাস্ট লাইন পঢ়িবলৈ কাৰণে ইচ প্যাৰাগ্ৰাফ মেইন আইডিয়াজৰ কাৰণে এইবিলাক তোমালোকে নোটছ কৰিব পাৰা তাতে মেন্টাল মেপিং এবাৰ তোমালোকে চালা যে বস্তুটো কেনেকৈ কি কৰিবা কোনটো কৰিবা ইনফেক্ট মই এইটো কৈছো যে পেছেজ সাপোজ তুমি এটা কৰিলা কোৱেশ্চন নম্বৰ 1 ৰ প্ৰথম পেছেজটো কৰিবলৈ কথা নাই যদি ডিফিকাল্ট পাইছা নেক্সটটো কৰিছো হ'ব পিছতকে লাগিলে আহি পিনি হেতু কৰিবা এটা পেছেজত তুমি বেছি 2-3 মিনিট দিবা ঠিক আছে তাৰ ওপৰত নিদিবা প্ৰথমবাৰ কৰোতে পিছতকে যদি টাইম পাইছা আকৌ আহি কৰা হেতু পিছৰ কথা এটা পেছেজত তুমি 10 মিনিট 15 মিনিট লগাই দিছা মানে তোমাৰ হেভি লছ কিৱৰ্ড
হান্টিং ষ্ট্ৰেটেজি থাকিব এইটো তোমালোকৰ এংকৰ ৱৰ্ড থাকিব কিছুমান ঠিক আছে মানে মেইনলি কি ৱৰ্ড আৰু স্কেন ফৰ মেছেজ কিছুমান এক্সাক্ট ৱৰ্ড বা এক্সাক্ট তোমালোকে ইনফেক্ট সেন্টেন্সেসও পাই যাবা যেটো লিখা আছে না কৈছো হেড সেন্টেন্সটো ডাইৰেক্টলি পেৰাগ্ৰাফত আছে খালি লোকেট কৰিব লাগিব তাৰপিছত এটো কৈছে যে ৰিড সেন্টেন্সেস বিফৰ এন্ড আফটাৰ এংকৰস মানে এটো কিৱৰ্ডৰ আগৰ পিছত তুমি চাব লাগিব হ'ব এলিমিনেট ডিস্ট্ৰাক্টৰ্স যদি কিছুমান আছে কিছুমান ডিস্ট্ৰাক্টৰ্স থাকে তোমালোকে চাবা অপচন কেটা থাকিবতো অপচন কেটা একে ধৰণৰ থাকিব চাবা তো তুমি আইডেন্টিফাই কৰিব লাগিব কোনটো আছে কোনটো নাই যদি এলিমিনেট কৰিব পাৰা মানে দেখিলে তুমি গম পালা অপচনটো মই কৈছো যে কোৱেশ্চনটো পঢ়ি উঠি অপচনটো পঢ়ি উঠি তুমি গম পাইছা যে এটোটো আনসাৰ নহবই তো হেকিটা অপচন তুমি এলিমিনেট কৰি দিব পাৰা তেনেকুৱা টাইম ম্যানেজমেন্টটো তোমালোকে মই কৈছো যে কমপ্লিট ইচ পেছেজ দ্যাট ইন এমসিকিউ উইদিন 3 মিনিটস হ'ব তুমি প্ৰথমতে লাগিলে 5 মিনিটস লোৱা তাৰপিছত তুমি 3 মিনিটস লোৱা যাৰ যা প্ৰবলেম হৈছে মই তাৰ কাৰণে কৈ আছো ঠিক আছে যাৰ যা প্ৰবলেম নাই হোৱা তো তেওঁলোকৰটো কথাই নাই হ'ব যাৰ প্ৰবলেম পাই আছে তোমালে পেছেজ কোডে টাইম লাগিছে পাৰা নাই হোৱা নাই তো তোমালোকে এটা টাৰ্গেট লৈ লোৱা তেতিয়া তোমালোকৰটো অলৰেডি মক টেষ্ট বিলাক দিছা যদিও নাই দিয়া তেতিয়াহলে পেপাৰ খিনি আছে আকৌ হেখিনি তোমালোকে কৰা এটাটো এপিএসসি পেপাৰ খিনি মই অলপমান কৰাই দিমে তোমালোকক তো বাকি যিখিনি কোৱেশ্চনস থাকি যাব প্লাস তোমালোকৰ মই যিখিনি মক টেষ্টত দিছো হেখিনি যদি তোমালোকে কৰি লোৱা প্ৰেক্টিস কৰিব লাগিব মানে বুজিছা সেই বস্তুটো প্ৰেক্টিস নকৰিলে নহব মেথছৰ নিচিনাকে তোমালোকে প্ৰেক্টিস কৰা যি সকলৰ হোৱাগে নাই হল তো টাইম এটা লৈ লবা সেট কৰি পেনি 3 মিনিটৰ ভিতৰত কৰিম যদি নাই হোৱা কি কৰিব লাগিব হেতু এৰি দিব লাগিব নেক্সটত যাব হ'ব লাগি ধৰিব নালাগে কাৰণ তোমালোকে কেটা পেছেজেস পায় তোমালোকৰ টোটাল কেটা থাকে 7টা বা 8টা পেছেজ পায় 7টা হলে 14টা কোৱেশ্চন বনে 8টা হলে 16টা কোৱেশ্চন বনে তোমালোকৰ 9টাও আহি যাব পাৰে তেতিয়া 18টা কোৱেশ্চন বনিব হ'ব এটো কৈছে মুভ অন when stuck মানে কি কৈছে যদি এটা কোৱেশ্চনত তোমালোকে লাগি ধৰিছা মাৰ্ক কৰি থৈ দিয়া আৰু প্ৰসিড কৰা আনসাৰস আৰ ইন্ডিপেন্ডেন্ট ঠিক আছে মানে মেইনলি হেতু কৈছে এটা জায়গাত তুমি লাগি ধৰিব নালাগে নেক্সট তুমি গুছি যাবা আৰু প্ৰেক্টিস ৰেগুলাৰলি কৈছে যি সকলৰ এতিয়াও প্ৰবলেম পাই আছে তোমালোকে বাকি কেটা জায়গা এৰি পেনি এটো অকমান প্ৰেক্টিস কৰা ডেইলি বুলে এটা বা দুটা পেছেজ কৰিম সেই হিচাপ আৰু ফাইনাল টেকঅৱেজ এই গুটেখিনি কথা কৈছে যে তোমালোক কি কৰিব লাগিব কোৰ ফৰ্মুলা কি হ'ব স্কিম কৰিব লাগিব তোমালোকে বাছিব লাগিব বস্তুবিলাক কিৱৰ্ড ৰেকগনাইজ কৰিব লাগিব ঠিক আছে এটোৱে কৰিলে তোমালোকৰ 90% সাকসেস ৰেট হ'ব বুলি কৈছে ইয়াত হ'ব তাৰপিছত কোৱেশ্চন ফোকাস ডিফিকাল্টি কিহৰ ওপৰত আহে ডিফিকাল্টি ডিপেন্ডস অন কি কোৱেশ্চনস এন্ড देयर অপচনস ৰাদাৰ দেন দা পেছেজ হ'ব ভোকাবুলাৰি ইমানখিনি তোমালোকৰ ৰোল প্লে নকৰে এপিএসসি এক্সামত নেক্সট প্ৰেক্টিস কৰিব লাগিব তোমালোকে পেপাৰস দে এটো যদি নকৰা সব এবিলাক কৰিলা বুজিলা এটো যদি নকৰা কোপেনি আকৌ পৰীক্ষা দেখে হ'বগে দে বুজিলা হৈ গ'ল কোৱা কিবা ডাউট আছে তোমালোকৰ ওটা তোমালে কি প্ৰবলেম পাই আছা পেছেজত নিজে গম পাইছা থাকি যায় ঠিক আছে হেতুলে পালেগেও বহুতখিনি ঠিক আছে এইকেইটা তোমালোকৰ প্ৰবলেম নাই হা তুমি চাইছা আগতে কৰা নাই তুমি মক টেষ্ট দিছা নি তো মই এটা কাম কৰো তেতিয়াহলে প্ৰথম 2022 যেটো পেপাৰ আছে 22 মানে কি 23 যেটো পৰীক্ষা হৈছে 23 যেটো পৰীক্ষা হৈছে 22 পেপাৰ তো 20 যোৱা বছৰ 2023 হৈছিল এবাৰ তোমালে 2024 দিবা 25 তো প্ৰথম হেতুৱে লৈ লৈছো আনসাৰ কিটো তোমালে পাই যাবা নহয় এবাৰ চাবাচোন দেই আনসাৰ কিটো তোমালে চাবা ঠিকই হৈছে নাই আকৌ নহল দুটা ইয়াত খুলি থব লাগিব
তো এইটো আহি গ'ল আমাৰ ফাৰ্ষ্ট পেছেজ ঠিক আছে পেছেজটো লেংথটো দেখিছা বহুত দীঘল নহয় কিন্তু প্ৰথম কাম কি হ'ব তুমি এইটো এৰি দিয়া কি পঢ়িম আমি এই দুটা কোৱেশ্চন পঢ়িম প্ৰথম কোৱেশ্চন দুটা পঢ়ো আমি কি দিয়া আছে দেখা পাইছা তোমালোকে এটা চোৱা the importance of a port is judged by এটা এনে বুজি পাইছা নহয় কি কৈ আছে একো যদি আমি নাই পঢ়া ইম্পৰ্টেন্স মানে গুৰুত্ব কিহৰ port port মানে কি হ'ব পাৰে port মানে য'ত জাহাজ দেখিছা ন শিপছ আছে কাৰ্গো শিপছ দেখিলে গম পাইছা জাহাজ য'ত থাকে বা ৰয় port ঠিক আছে ইম্পৰ্টেন্স অফ এ port is judged by কিহেৰে জাজ কৰা যায় টাইপ অফ শিপছ হেন্ডেল এণ্ড সাইজ অফ কাৰ্গো হ'ব পাৰে মানে কেনেকুৱা ধৰণৰ টাইপস অফ শিপছ হেন্ডেল মানে কেনেকুৱা ধৰণৰ জাহাজ আহে তাতে ও আৰু সাইজ অফ কাৰ্গো মানে কি হ'ব যে কেনেকুৱা ধৰণৰ তাতে লোড আহে হ'ব বুজিছা এনেকৈ মানে শিপৰ ভিতৰত কি আইটেম গৈ আছে অইল গৈছে কিবা গৈছে ও এইটো বস্তু কোৱালিটি অফ কাৰ্গো এণ্ড সাইজ অফ শিপছ হেন্ডেল এইটো এটা দিছে টাইপ অফ কাৰ্গো এণ্ড নাম্বাৰ অফ শিপছ হেন্ডেল গোটেইকেইটা অলমষ্ট সেম চোৱা কাৰ্গো আৰু কি আছে শিপছ আছে কাৰ্গো শিপছ এতিয়া তোমালোকৰ চোৱা কি ওয়াৰ্ড যে মই কৈছিলো প্ৰথম এটা কৰিলো তাৰপিছত এইটো আৰু লাগিলে তোমালোকে এইটো কৰিব পাৰা যে এইটো পঢ়িলাতো এইটো কোৱেশ্চন আছে না এইটো পঢ়িলো সেকেন্ড কোৱেশ্চনটো আমি পঢ়িলো most of the world's great ports are classified as কি মানে প্ৰায়বিলাক পৃথিৱীৰ ডাঙৰ বা গ্ৰেট যিবিলাক ports আছে সেইবিলাক কেনেকুৱা ধৰণকে ক্লাসিফাই কৰা যায় নেভেল ports কমাৰ্চিয়েল ইন্ডাষ্ট্ৰিয়েল কম্প্ৰিহেনসিভ ports এটা চোৱা ইয়াতে এলিমিনেট কৰিব পৰা একো নাই যিকোনো এটা আনসাৰ হ'ব পাৰে ডিপেন্ডিং আপন দা কি পেছেজ বুজি পালা প্ৰথম কথা তো আমাক কি সুধিছে এটাটো হৈ গ'ল যে ইম্পৰ্টেন্স অফ পোৰ্টটো কি হয় আৰু নেক্সট দিছে মোস্ট পোৰ্টছ কেনেকৈ ধৰণকে ক্লাসিফাই কৰিব পাৰি সেই দুটা বস্তু মাথাত ৰাখিব লাগিব আৰু কি কিৱৰ্ড কি হৈ গ'ল এটা হৈ গ'ল ইম্পৰ্টেন্স অফ পোৰ্ট ঠিক আছে বা পোৰ্ট থাকিলে আৰু ইয়াত তোমালোকে শিপ আৰু কাৰ্গো দেখিছা নাই সবতে শিপ আৰু কাৰ্গো আছে হ'ব আৰু ইয়াত তুমি কি পালে ক্লাসিফাইড কেনেকৈ কৰিছা এইটো এইকেইটা হৈ গ'ল কিৱৰ্ড হৈ গ'ল এতিয়া আমি ইয়াত বিচাৰিম গোটেইটো পঢ়ি নাথাকো আহি গ'ল ইয়াতে চোৱা তোমালোকে জাষ্ট ওপৰে চালে হ'ল এনেকৈ চালে হ'ল এইটো চোৱা এইটো লাইন পাই গ'লা নাই কি দিলে তুমি গোটেই পঢ়াই নাই ইয়াত পাই গ'ল The importance of a port is judged by the type of cargo and the number of ships handled. এইটো কিন্তু বহুত কেয়াৰফুল থাকিব যেতিয়া একে আনসাৰ থাকিব ন এটা চোৱা importance of a port is judged by the type of cargo and the number of ships handled size of ships handled নহব type of ships handled নহব size of ships handled নহব কি কৈছে number of ships handled বুজি পালা তো ইয়াত আনসাৰ কি হ'ব টাইপ অফ কাৰ্গো এণ্ড নাম্বাৰ অফ শিপছ তোমালোকে যে কৈছিলে গোটেইকেইটা অপশ্যন একে লাগে বুলি একে আছে তুমি কেয়াৰফুল হ'ব লাগিব চাব লাগিব হ'ব তাত কি দি থোৱা আছে এক্সাক্ট তোমালোকৰ ইটালৈ যেনেকুৱা আহিছে এক্সাক্ট আহি যায় এইখন পেপাৰ তেনেকুৱা ধৰণৰ জাষ্ট এই কিৱৰ্ডটো বিচাৰি তাত বিচাৰিলে গোটেইটোৱে লিখা থাকে তুমি ফিল ইন দা ব্লেংকছ বুলি ভাবিব পাৰা এই ডাটো নাই অকল বুজিছা জাষ্ট বাই ডাটো নাই বাকী চোৱা টাইপ অফ কাৰ্গো and ডাটো নাই লিখা নাম্বাৰ অফ শিপছ হেন্ডেল বুজিলা আমি পঢ়িলেও জানো পেছেজ নাই পঢ়া পেছেজ পঢ়োতে টাইম লাগিবই পঢ়িবলৈ হ'ল আৰু এটা কি কথা আছিল যে প্ৰায়খিনি ৱৰ্ল্ডৰ গ্ৰেট পোৰ্টছ আৰ ক্লাছিফাইড এজ কেনেকুৱা ধৰণে ক্লাছিফাই কৰা হৈছে হ'ব এইবিলাক আছে তো ইয়াত চোৱা তোমালোকে ক'ত আছে এইটো চোৱা classified দেখিছা শব্দটো generally ports are classified according to the types of traffic and cargo they handle like omuk এইটো আহি গ'ল most of the world's great ports are classified as comprehensive বাকিখিনি আৰু পঢ়ি থাকিব নালাগে বাকি ডাউট তো ইয়াতে কি হ'ব comprehensive ports তো ইয়াত আনসাৰ হ'ব comprehensive এইকেইটাতো আৰু আনসাৰ কি নাচালে হ'ব ডাইৰেক্ট আছে হয় না বুজিলা তো আমি কি কৰিলো আমি ইয়াত এইখিনি পঢ়িলো ইয়াৰ পৰা যিখিনি ইনফৰমেশন লাগে ইয়াত বিচাৰি উলিয়াইলো সেইটোৱে কাম এইটো নহয় যে মই ইয়াৰ পৰা ফাৰ্ষ্টতে চোৱা এইটো ডাবল তোমালোকৰ টাইম এণ্ড এনাৰ্জি খৰচা হয় কেতিয়া যেতিয়া তুমি প্ৰথম তুমি পেছেজটো পঢ়িলা
গোটেইটো পঢ়িলা পঢ়ি উঠি কোৱেশ্চনটো পঢ়িলা কোৱেশ্চনটো পঢ়ি উঠি তুমি পাহৰি গলা কি পঢ়িছিলা তাৰপিছত আকৌ ইয়াত বিচাৰিলা আকৌ চালা হৈ গল আকৌ এইটো কোৱেশ্চন পঢ়িলা আকৌ পাহৰি গলা কি পঢ়িছিলা আকৌ চোৱা এনেকে কৈ থাকিলে টাইম লাগিব এনেকে কৰিছ হল ক্লিয়াৰ আছে নেক্সট কোৱেশ্চন চাওঁ আমি এইটো এটা চোৱা এইটো কোৱেশ্চন তোমালোকে ফাৰ্ষ্টতে এৰিব পাৰা কিয় এৰিব পাৰা কাৰণ তুমি পঢ়িব লাগিব কাৰেক্ট ষ্টেটমেণ্ট সুধিছে কোনটো কাৰেক্ট ষ্টেটমেণ্ট হ'ব ইয়াৰে ভিতৰত এতিয়া এই গোটেইকেইটা পঢ়িছো এই গোটেইকেইটা পঢ়িলে তুমি গম নাপাবা কি দিছে দ্য কাৰ এণ্ড ভেন অফ উড হাউচেছ ব্ৰোক ডাউন এণ্ড অন দেয়াৰ ৱে বেক ফ্ৰম লে টকুৱে হ'ব তো তেনেকৈ দিয়া আছে একে ধৰণৰে চেণ্টেঞ্চ আছে গোটেইখিনি তো তুমি পঢ়িলে গম পাবা পাই যাবা কোনোবা এটা জেগাত কনফিউজিং আছে কিন্তু এইকেইটা এই আগৰ কুৱেশ্যনটো নিচিনাই প্ৰথমটো নিচিনাই এইটো কি আছে হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট এবাউট দ্য জাৰ্মানছ ইয়াতো চোৱা এনেকুৱা ধৰণকে আছে এতিয়া এই দুটা বিচাৰি উলিয়াব পাৰা মই ট্ৰাই কৰোঁ চোৱাচোন ইয়াতে ইয়াত থাকিব নহয় আকৌ ইয়াত চাওঁচোন ইয়াত কিবা আছিলে নেকি উদাহৰণ এইবিলাক এনেই পঢ়িলেই হ'ল মানে দেই ইয়াত নাই নহয় বস্তুটো কিৱৰ্ডটো নাই নহয় তোমালোকৰ কি কাৰ আৰু ভেন কিবা ব্ৰেকডাউন হৈছে বুলি দিছে লা টকুৱে নেকি হয় নাই এই লা টকুৱে আহিলে চোৱা এতিয়া এইডোখৰ পৰা আমি কি কৰিম ন আমি অলপ আগৰ পৰা বহিম দেই বস্তুখিনি বুজি চাবলৈ চেষ্টা কৰিম কি দিয়া আছে অন 21st মে দ্য উড হাউচেছ এই উড হাউচেছ মানে কি উড হাউচেছ মানে মানুহৰ নাম হয় আমাৰ গগৈ কলিতা যেনেকৈ থাকে এনে উড হাউচেছ নাম আছে হ'ব তো উড হাউচেছ ছেট আউট উড হাউচেছ মানে কি হ'ব সিহঁতি গোটেই ফেমিলিটোৰ কথা কৈছে হ'ব ছেট আউট ইন এ কাৰ chock full of possessions from their house in Le Tokwe এইটো এতিয়া প্ৰনাউন্সিয়েচন বহুত বেলেগ হয় এনেকুৱা ধৰণে থাকিব ঠিক আছে Le Tokwe এনেকে ক'ব কিটো নকয় আৰু এতিয়া কি হৈছে তেওঁলোকে বুজি পাইছা নহয় গাড়ীত বহি পিনি গোটেইখিনি বস্তু ঘৰৰ পৰা লৈ পিনি ওলাই গৈছে ঘৰ ক'ত আছে ইয়াত আছে তাৰপিছত দিছে আফটাৰ কাভাৰিং অনলি এ শ্বৰ্ট ডিষ্টেঞ্চ অলপমান ডিষ্টেঞ্চ যোৱাৰ পিছতে দ্য কাৰ ব্ৰোক ডাউন গাড়ীখন ব্ৰোক ডাউন মানে কি হ'ল ইঞ্জিন ফেইলিয়াৰ হৈ গ'ল কিবা হৈ গ'ল নচলা হ'ল গাড়ী হেভিং বিন ৰিপেয়াৰ্ড প'ৰলি আফটাৰ এ ক্ৰেছ ছাম উইকছ এগো মানে এসপ্তাহমানৰ আগতে ক্ৰেছ হৈছিলে তেতিয়া ভালকৈ ৰিপেয়াৰিং নকৰিলে সেইকাৰণে কি হৈ গ'ল ভালকৈ ৰিপেয়াৰিং নকৰাৰ কাৰণে চলাওঁতে কি হৈ গ'ল ৰৈ গ'ল এতিয়া কি কৰিলে দে হেড নট নটিছ প্ৰব্লেমছ উইথ দ্য কাৰ এজ দে হেড বিন ইউজিং দেয়াৰ আদাৰ কাৰ চিন্স দেন বেলেগ কাৰ ইউজ কৰি আছিল দে ছেট আউট এগেইন আকৌ কৰিলে দিছ টাইম ইন এ কনভয় উইথ দেয়াৰ নেইবাৰ্ছ বুজিছা কনভয় মানে কি নেইবাৰ্ছৰ লগত গৈছে যেনেকৈ টি এম কৰিলে কনভয় নাযায় লগত তেনেকৈ গৈছে নেইবাৰ্ছৰ লগত গৈছে হ'ব হু ৱেৰ ট্ৰেভেলিং ইন এ ভেন এণ্ড এ কাৰ নেইবাৰখিনি কিহত ট্ৰেভেল কৰি আছে ভেন আৰু কাৰত ট্ৰেভেল কৰি আছে দ্য ভেন ব্ৰোক ডাউন বাই দ্য টাইম ইট ৱাজ ৰিপেয়াৰ্ড ইট ৱাজ ইভিনিং এণ্ড দ্য পাৰ্টি ডিচাইডেড টু ৰিটাৰ্ণ টু লে টকুৱে মানে কি হ'ল ভেনখন ভাঙি গ'ল মানে এইবাৰ ভেনখনো ভাঙি গ'ল ভেনখন কাৰ আছিলে নেইবাৰৰ আছিলে হ'ব আৰু তাৰপিছত সিহঁতে ডিচাইড কৰিলে যে আমাৰ বহুত লেট হৈ গ'ল সেইকাৰণে কি কৰি দিলে আকৌ ঘৰলৈ গুচি আহিলে বুজিলা এতিয়া ইয়াত পঢ়ি চোৱা কি হ'ব এতিয়া কোনটো কোনটো নহ'ব মই কৈ দিছোঁ চোৱা ওৱানটো নহয় কিয় নহয় কাৰণ ভেনটো উড হাউচেছৰ নাছিলেই হয় নহয় ভেনটো কাৰ আছিলে নেইবাৰৰ আছিলে তাক কাৰ এণ্ড দ্য ভেন এইটো নহ'ব হ'ব The car of the houses and the van of their neighbors broke down on their way back from etu hobo ni nohoy the van of the neighbors of the wood house broke down on their way from etu kundu hobo etu kion hobo so eta ase je way from Letukwe aru eta ase way back from Letukwe way back mane ki hoise ebar gol aku ahile এইটো যদি ইয়াত থাকিলেহেঁতেন ন এইটো হ'ব যে কাৰ অফ দ্য উড হাউচেছ ব্ৰোক ডাউন অন দেয়াৰ ৱে ফ্ৰম Letukwe সেইটো কাৰেক্ট হ'ল হয় কিন্তু ইয়াত কাৰটো কিটা ব্ৰেকডাউন হৈছিলে ৱে ফ্ৰম Letukwe কিন্তু ভেনটো কিটা ব্ৰেকডাউন হ'ল ৱে বেক ফ্ৰম Letukwe তো ইয়াতে আনসাৰ কি হ'ব ঠিক আছে কিন্তু মই এইটো কৈছোঁ এই দুটাটো তুমি এলিমিনেট কৰিব পাৰা এই দুটাৰ ভিতৰত তোমাৰ 50% চান্স থাকিব হেনেকুৱা হ'লে মাৰি আহিবা দেই একেবাৰে যদি ক'ব নোৱাৰা তেতিয়া নামাৰিবা আৰু টান পোৱা এৰিও দিব পাৰা
টান পাইছা এটো ধৰিব পৰা নাই এটা সো হুইচ অফ দা ফলোইং ইজ কাৰেক্ট अबाउट জাৰ্মানছ ইটালৈকে আমি জাৰ্মানছ পোৱা নাছিলো জাৰ্মান কৰ পৰা আহিলে ইয়াৰ পৰা আহিলে সো এটো ডিসাইডেড এটা বাৰু ঠিক আছে পঢ়িলো কি কৈছে এটা সভা they occupied the house of the wood houses used their bath and raided their larder they used their bath raided their larder and took away their car bicycle radio and tobacco হবো এনে বুজি পাইছা ন use their bath মানে কি বাথৰুম সাথৰুম ইউজ কৰিলে হবো এবিলাক বস্তু ডকাইতি কৰিলে আৰু লৈ গল কি গাড়ী বাইসাইকেল ৰেডিও টবেকো ইয়াত দিয়া নাই ৰেডিও টবেকো বাইসাইকেল একেটা সোৱা ৰেডিও টবেকো বাইসাইকেল কাৰ এবিলাক আছে একে বস্তু আছে আমি সাম হবো এটা সোৱা that night the Germans captured the town wood houses were required to report to the German authorities at the town of Paris place is they while his wife was required to report once a week the Germans commanded the wood houses bathroom to bathroom to loa kotha to hosa thik ase this fact and wood houses comments on it were to spawn various stories proving that his support and sympathies for the Germans were unwelcome not only for dropping into his house for a bath hoy gol but also for raiding his larder ase taking away their car bicycles radio and he tobacco to etu to nohobo prothom to nohobo karon okol etue ase yat ei tinta bhitor hobe tinta difference ki ase soason eke dekhisu olop soason bhalke ki difference ase ei duta majot ki difference ase etu ase so bicycle ase yat bicycles ase yes ase bicycles ase yat ki ase cars ase bicycles ase ইয়াত কাৰ আৰু বাইসাইকেল আছে বাকি ৰেডিও টবেকো তো কমন আছে কি আছে ডিফাৰেন্স তো বুজি পালা তো ইয়াত আমি সাম যে হেতু কি লিখিছে যে ইয়াত কাৰ বাইসাইকেলস আছে তো কি হ'ব কাৰ বাইসাইকেলস হ'ব কাৰ্স বাইসাইকেলস ন এনেকে ফসাব চেষ্টা কৰে হ'ব বুজিছা আগবা বস্তুটো গম পালে তুমি গম পাবা ন কেনে ফসাব চেষ্টা কৰে এটো পেপাৰ তেনেকুৱা ধৰণকে ফসাব চেষ্টা কৰিছে এটা নতুন নট কেনে ফসাব চেষ্টা কৰে মই নাজানো এইটো এটা টেকনিক হয় হ'ব যদি আনসাৰটো ইয়াতে আছে এনেকুৱাই হ'ব হেতুই কথা হৈছে ইয়াত আৰু গম পাইছে ইয়াত গোটেই পেছেজ নপঢ়িলে গম পাব যাও এনেকুৱা ধৰণৰ কিবা এটা কাম হৈছিল সবতে লিখা আছে কিন্তু এনেকুৱা ধৰণৰ মোৰ মতে দি এইবিলাক ভাল কোৱেশ্চন নহয় ঠিক আছে কিন্তু কি কৰিবা ন দিছে যেটো কৰিব লাগিব আমি আৰু ভুলো আছে মই চাইছো আনসাৰ কি ভুলো মই পাইছো কেটো বাৰু চোৱা এইটো এনেকুৱা ধৰণৰ আছে এইটো চোৱা কিমান সৰু পেছেজ হয় এই হিচাপত আছে আমাৰ আনসাৰ আমি গুটে কিটা সোনকালে কৰি লও ইয়াত টোটাল তোমালোকৰ 16টা আছে তো এটো চোৱা একো নাই পঢ়া আমি পেছেজ নাই পঢ়া কি দিছে অন দা বেসিস অফ ইউর রিডিং অফ দা এবভ পেছেজ দা অপশন is clearly the synonym of hooked এটা মই কৈছো পেছেজটো নপঢ়িলে হুক বস্তুটো যদি তুমি কোৱা কয় ন যে তুমি যদি এটো তুমি এটা গেম খেলিলে হেতু হুকড হৈ গলা এটা তুমি গান শুনিলে হেতু হুকড হৈ গলা বা তোমালোকৰ কি থাকিব যে যিকোনো তুমি সাপোজ কিবা এটা স্ক্ৰিপ্ট লিখি আছা তো তাত কি থাকিব হুক থাকিব হুক মানে কি বুজি পাইছা নহয় মাছক যে দিয়ে যে হুক দানা নহয় দানাত যেটো লাগি থাকে যেটো বস্তু টুপ দিয়া তো মানে মেলি হুক হৈ গলে তুমি কি হ'ব এটা বস্তু এৰিব নোৱাৰা যিকোনো বস্তু এটা তুমি বোলে খুব বোলে আইসক্রিম খাই আছা তুমি আইসক্রিম খোৱালৈ হুকড হৈ গলা মানে কি হ'ব তুমি এডিক্টেড টাইপ হৈ গলা এৰিব নোৱাৰা তো ইয়াতে অপোজড হ'ব নেকি অপোজ নহব ইনডিফাৰেন্ট নহব উইলিং নহব কি হ'ব ক্যাপটিভেটেড হ'ব তো এটো কাৰণে তুমি পেছেজ নপঢ়িলে হ'ব তাত পঢ়িলে একে ধৰণৰ হ'ব নো মেটাৰ হোৱাট এক্টিভিটি ইউ আৰ পাৰসুইং ইউৰ হবি শুড বি হবি কি হ'ব লাগে ইউজফুল টু ইউ হ'ব পাৰে এ স্কিল দ্যাট হেল্পস ইউ হ'ব পাৰে ডাইভাৰশন এনে প্যাশন হ'ব পাৰে নান অফ দা এবভ হ'ব পাৰে ঠিক আছে হ'ব পাৰে যিকোনো বস্তু হ'ব পাৰে অ্যাকৰ্ডিং টু দা পেছেজ যে কৰিলে যাও হবিটো বহুত ইউজফুল হয় হেতু হ'ব পাৰে কিন্তু যদি হবি উইল এফেক্ট ইউৰ হেলথ এনেকুৱা ধৰণৰ কিবা থাকে তেতিয়াহলে নহল হয় মানে নিগেটিভ যদি কিবা থাকিলে কাৰণ হবিটো সদায় কি হয় এজ এ পজিটিভ ওয়ে হুদে হয় নহয় একাৰণে ইন্টাৰভিউ তোমালোকক হুদে ন হোৱাট আৰ ইউৰ হবিজ বুলি হোৱাট আৰ ইউৰ এডিকশনস বুলি তো নুহুদে হুদে জানো হেতু কাৰণ হ'ব তো হবিটো সদায় কি বস্তু পজিটিভ বস্তু বুলিয়ে লয় ঠিক আছে এতিয়া কৈছে যে এটো হবিটো কেনেকুৱা ধৰণৰ হ'ব লাগে তো ইয়াত চাচোন তোমালোকে এই হুকটো পাইছে when you get hooked you will realize that your hobby has become an integral part of your life ঠিক আছে এই দুসা লাস্টৰ লাইন এখানে ফার্স্ট লাইন লাস্ট লাইন বহুত ইম্পর্টেন্ট হয় কিবা তাতে থাকে your hobby should be your diversion and passion
ইয়াত আনসাৰ কি হ'ব ডাইভাৰ্সন এইটো ইজি কোৱেশ্চন হয় নহয় তা আগৰটো টান আছিল ক'বলৈ গ'লে তাৰ তুলনাত তো তুমি এইটো কৰি ললা ইয়াত মইতো সিৰিয়ালি কৰি আছো হৈ গ'ল এইটো চোৱা he say why does the writer say that mountains inspire awe in humans মানে কি অ মানে কি হয় তুমি আচৰিত ইমপ্ৰেছ হৈ গৈছা একদম দেখি একদম বহুত ভাল লাগিছে হ'ব তো মাউন্টেইনছ বিলাকে কিয় এনেকুৱা ধৰণৰ অ ক্ৰিয়েট কৰে হিউমেনছত দিছে যে দে প্ৰেজেন্ট আস উইথ অপৰচুনিটিজ ফৰ এক্সাইটিং স্পৰ্টছৰ কাৰণে এক্সাইটমেণ্ট হ'ব পাৰে কিন্তু ইমান ভাল লগা নাই হয় নাই অকল স্পৰ্টছ মানুহে কাৰণ স্পৰ্টছৰ কাৰণে অকল নাযায় ন মাউন্টেইনছত দে ইভক এ উইচ ইন আছ টু কনকাৰ দেম এইটো হ'ব পাৰে মাউন্টেইনটো দেখি মই তাক হেৰি কৰিব পাৰে কিছুমান মানুহে কি ক্লাইম্বিং কৰে ন বহুত ওপৰলৈকে দেখিছে ন কনকাৰ কৰিবলৈ তাত পতাকা দিবগে হ'ব দে ইনস্পায়াৰ আছ ইন ডিডছ অফ ভেলৰ এইটো হ'ব পাৰে ৰিপ্ৰেজেণ্ট এই চেলেঞ্জ টু আছ হ'ব পাৰে এই গোটেইকেইটাই হ'ব পাৰে এইটো ইমান নহ'ব নিচিনা লাগিছে আৰু চিলেক্ট দ্য ৰিজন দ্য মাউণ্টেইনিয়াৰ ইজ ৰেছপেক্টফুল টু দ্য ফ'ৰ্চেছ অফ নেচাৰ ৱেন আপ ইন দ্য মাউণ্টেইনছ মাউণ্টেইনছৰ ওপৰত যেতিয়া থাকে তেতিয়া খুব নেচাৰক ৰেছপেক্ট কৰে হ'ব কিয় কৰে সুধিছে কিয় কৰে সুধিছে সাৰ্ভাইভেলৰ কাৰণে কৰে নে ফিয়াৰৰ কাৰণে কৰে নে ট্ৰেডিশ্যনৰ কাৰণে কৰে নে পাৱাৰৰ কাৰণে কৰে জেনেৰেলি ফিয়াৰ হ'ব পাৰে পাৱাৰ হ'ব পাৰে সাৰ্ভাইভেল হ'ব পাৰে ট্ৰেডিশ্যনো হ'ব পাৰে ট্ৰেডিশ্যন যদি এনেকুৱা ধৰণৰ কিবা ট্ৰেডিশ্যন আছে বহুত ভেগ হয় এনেই জেনেৰেলি চবেই ট্ৰেডিশ্যনৰ কাৰণে নকৰে ঠিক আছে এতিয়া চাওঁ এতিয়া গম পালা আমি কি চাব লাগে এটাটো হৈ গ'ল যে মাউণ্টেইনে কিয় মানুহক মানে আকৰ্ষিত কৰে কিয় থাকে আৰু এটা হৈ গ'ল যে কিয় মাউণ্টেইনৰ ওপৰত উঠি পিনি হা কোনটো পাৱাৰটো হ'ব লাগে ইয়াত দিয়া আছে সেইটো কৈছো সেইটো চাব লাগিব কিন্তু ইয়াত চোৱা তোমালে লাষ্ট লাইনটো পইচা চাবা এ ট্ৰু মাউণ্টেইনিয়াৰ মে চেলেঞ্জ দ্য মাউণ্টেইন য়েট ইজ অলৱেজ ৰেছপেক্টফুল টু দ্য পাৱাৰফুল ফ'ৰ্চেছ অফ নেচাৰ ইয়াত কি হ'ব পাৱাৰ হ'ব লাষ্ট লাইনতে পাই গ'লা ন এইটো আৰু আগৰটো কি চাব লাগে যে কিয় আছে অটো চোৱা তোমালোকে গোটেই দিন নপঢ়িলেও এই আহি গ'ল প্ৰথম লাইনতে আহি গ'ল ফাৰ্ষ্ট লাইন আৰু লাষ্ট লাইনতে আছে মই যে কৈছিলোঁ আনচাৰটো ফাৰ্ষ্ট লাইন লাষ্ট লাইনটো থাকিব সেইটো মানে ৰাখে প্ৰায় তো have always been held in great awe by mankind they have been a challenge to humans আনচাৰটো কি হ'ব চ্যালেঞ্জ টু হিউমেনছ হ'ব মানে এইবিলাকতো থাকিবই এইটো অলৱেজ ৱান্টেড টু কনকাৰ দেম আছে কিন্তু মেইন এইটোৱে হয় দে হেভ বিন এ চেলেঞ্জ টু হিউমেন ইয়াৰ পিছত এইটো চোৱা what does the phrase moved in to take their place mean হ'ব moved in to take their place কোনবা এটা জেগাত আহি বেলেগৰ জেগা তুমি লৈ ললা মানে কি কৰিলা তুমি সিহঁতক ৰিপ্লেস কৰিলা ওলাই গ'ল ট্ৰান্সফাৰ সেইটোৱে হ'ব কন্ট্ৰিবিউটেড ইন দ্য টাস্ক নহ'ব কাৰণ সিহঁতৰ জেগা লৈ লৈছা ন তুমি মুভড ইন এণ্ড জইন দেম নহয় তেতিয়াহ'লে তোমালোকৰ কন্ট্ৰিবিউটেড টু দ্য টাস্ক হৈ গ'ল এইটো এটা আনচাৰ ওলাই গ'ল এইটো যদি কৰা অন দ্য বেচিছ অফ দ্য এবভ হুইচ অফ দ্য ফলোইং ক্যান বি ইনফাৰ্ড এজ দ্য মেজৰ কজ অফ ডেথ অফ ভালচাৰ্ছ মানে ভালচাৰ বিলাক মৰাৰ কাৰণ কি সুধিছে মেজৰ কাৰণ কি আছে সুধিছে হ'ব তো ইয়াত দিয়া আছে যে দে ফিড অন কাৰ্কাছেছ লেস্ট উইথ পয়জন ইন্টেন্ডেড টু কিল দেম এটা চোৱা তুমি চাব যেটো সেন্টেন্স বুজিও নোপোৱা কাৰ্কাছ মানে কি হয় কিন্তু তুমি গম পাবা ন ভালচাৰে কি খায় ভালচাৰে মৰা হগুন ন মৰা ডেড বডি বিলাকে খায় তো কাৰ্কাছ মানে ডেড বডিয়ে বুজাব হ'ব দে ফিড অন কাৰ্কাছ লেস্ট উইথ পয়জন ইন্টেন্ডেড টু কিল দেম মানে কিয় ডেড হৈছে ভালচাৰ্ছ বিলাকৰ কাৰণ যিবিলাক তোমালোকৰ ডেড বডি ডেড যিবিলাক এনিমেলছ আছে যি আছে তাত পয়জন দি থোৱা আছে পয়জনটো খাই মৰি গৈছে হ'ব পাৰে মানুহে মাৰিব বিচাৰিব পাৰে they feed on carcasses laced with poison intended to kill jackals and other predators মানে জেকেল বা বেলেগ প্ৰিডেটৰক মাৰিবলৈহে দিয়া হৈছিল পয়জনটো কিন্তু খাই দিলে কোনে ভালচাৰে সেইটো হ'ব পাৰে they eat carcasses laced with এটো কিবা এটা আছে ডিক্লোফেনেকটো কি হয় এটা কেমিক্যাল হয় কেমিক্যাল সেই কেমিক্যালটো খাই দিয়াৰ কাৰণে মৰি যায় হ'ব পাৰে যে গৰুক বেজি দিলে বা ঔষধ দিলে সেইটো খাই দিলে সেইটো খোৱাৰ কাৰণে মৰি গ'ল হ'ব পাৰে নান অফ টাইপ হ'ব পাৰে বেলেগো কিবা সাবষ্টেন্স থাকিব পাৰে কিন্তু মেইন ইয়াত কি হৈ আছে ডেথ অফ ভালচাৰ্ছৰ কাৰণ তো তোমালে কি বিচাৰিবা এটো চোৱা ইয়াতো নাই ইয়াত চোৱাচোন ভালচাৰ্ছ বিলাক ক'ত মৰিছে এই ডিক্লোফেনেক ওলালে
এইটো কৈছো কিন্তু ইয়াত অকমান পঢ়ি চাবা তোমালোকে যে কি হৈছে যে এইডোখৰ পৰা পঢ়া এইটোতো গম পাইছে ইম্পৰ্টেণ্ট ৰোল ইকোলজিকেল ডেড বডিজ অফ এনিমেলছ only 20 years ago India had plenty of vultures বহুতখিনি আছিলে dark in the sky but in 1999 their numbers had dropped down to mysterious kidney ailment ঠিক আছে মানে বহুত কম হৈ গল by 2008 99.9% of India's vultures were gone সব গুছি গল it was finally discovered that they had been killed by a drug called diclofenac গম পালা নহয় আনসাৰ কি হ'ব এটোই হ'ব টি they add carcasses laced with diclofenac diclofenac to কেনেকে মানে কি কৰিছিলে after the এটো কৈছে ন Indians revere their cows and when a cow shows signs of pain they treat it with the pain reliever diclofenac in fact তোমালোকে সকে পেইন কিলার যে খোৱা সাবা diclofenac থাকে কোবাত ঠিক আছে তো diclofenac যেটা খুৱাই দিয়ে তাছত গৰু মৰি যায় মৰি যোৱাৰ পিছত হেতু ভালচাৰে খাই দিয়ে তে লিখিছে after the animal died the vultures would eat the carcass though the vultures boast of one of the world's most efficient digestive system they cannot digest diclofenac মানে ভালচাৰেটো মৰা বস্তু খাই দিয়ে ভাবা তাৰ ডাইজেস্টিভ সিস্টেম কিমান ভালো বলিব এইটো হজম কৰিব নোৱাৰে এইটো খাই দিলে মৰি যায় দেই বুজিলা এইটো অকমান বেছি বুজাই দিলো আৰু ইমান নালাগে পৰীক্ষাত তুমি ডাইৰেক্টলি ডিক্লোফেনিক পাই গলা হৈ গল আনসাৰ তো তেনেকে আছে এগিটাও তোমালোকে সব বেছি নাই এগিটাও তোমালোকে তেনেকে চাবা কেনেকে কৰিব লাগে মানে ট্রাই কৰি চাবা মই হোমৱৰ্ক টাইপতে তোমালোক দিছো মই সব কৰাই থাকিলে তোমালোকে কি কৰিবা হ'ব এগিটা তোমালোকে কৰি চাবা এইটা তোমালোকৰ এইটো সিৰিজ কোনটো আছে হেতু চাই লবা মানে একেকেটা কোৱেশ্চন নকৰিবা বেলেগ সিৰিজত বেলেগ নাম্বাৰিং থাকিব পাৰে হ'ব তো সেই হিচাপত এইটো একেটা তোমালোক চাবা তো মই 10টা তোমালোক কৰাই দিলো ইয়াত আৰু 6টা আছে হ'ব আৰু সেম সাইজৰে আছে আৰু কিছুমান ষ্টৰী বেসড থাকে এইবিলাক সব এইটো ষ্টৰী বেসড হয় এনেকুৱা ধৰণৰ থাকে যদি তুমি ভাবা ষ্টৰী বেস কৰি বেছি ভাল পোৱা তো এইটো কৰিব পাৰা মেইনলি ইয়াতে থাকিব ইয়াতে তোমালোকৰ থাকিব কোনটো পেসেজটো কি হ'ব যেনেকে আৰ্টিক পোলাৰ ৰিজন ইজ ওন বাই কোনকিটা হ'ব এইটো দিছে তো তুমি এখিনি চাই পিনি কৰিব লাগিব না এখিনি কৰিবা মই এতিয়া 2000 তোমালোক 23 পেপাৰটো এবাৰ দেখাই দিছো ডিফাৰেন্সটো চাই লওয়া তোমালোক কেনেকুৱা হৈছে আৰু আমি কেনেকুৱা ধৰণৰ এক্সপেক্ট কৰিব পাৰো এইটো অকমান দীঘল আছে না আগতকৈ আগৰকিটাতকৈ অকমান দীঘল আছে হ'ব কিন্তু এইটো এটা প্যাৰাগ্ৰাফ আছে এইটো এটা প্যাৰাগ্ৰাফ আছে ইয়ালৈকে আছে এইটো এটা প্যাৰাগ্ৰাফ আছে তিনটা প্যাৰাগ্ৰাফ আছে হৈ গল কোৱেশ্চনছ খিনি পঢ়িলো আমি এৰ চোৱা কি সুধিলে what is the main objective of Make in India campaign তাৰপিছত কি আছে an outcome of Make in India campaign is কি হ'ব কিন্তু তোমালোকে মই কৈছো অকল কোৱেশ্চন নহয় অপচনো পঢ়িবা questions plus options মানে হেতুৱে পঢ়িম আমি স্ট্ৰ্যাটেজি টল হেতু questions পঢ়িম options পঢ়িম তাৰপিছত আমি যাম এটা চোৱা তোমালোকে এনে বুজা মেইন অবজেক্টিভ কি হ'ব পাৰে মেক ইন ইন্ডিয়া মেইন অবজেক্টিভ কি হ'ব পাৰে একো নপঢ়া কেও যে ইন্ডিয়া ভিতৰতে বনাও মেক ইন ইন্ডিয়া তো ন মেক ইন ইন্ডিয়া ইন্ডিয়া ভিতৰত বনাও বস্তুটো হয় না বাহিৰৰ প্ৰডাক্ট কোনতকৈ আমাৰ ইয়াতে ইন্ডাষ্ট্ৰি সেটআপ কৰি বনাও The main objective is to ensure growth and valuable employment creation in the country with the help of top investors হ'ব পাৰে The main objective is to ensure solid growth and valuable employment creation in the country with the help of it is a top investors are একেটাই দি দিলে ও তো ডিফারেন্স কি আছে সো শব্দ বাই শব্দ সচন কি আছে এটা কি আছে এটা আছে সলিড গ্রোথ এটা আছে গ্রোথ যেটা সাবা তাতে সলিড গ্রোথ যদি আছে সলিড গ্রোথটো আনসার হ'ব গ্রোথটো থাকিলে গ্রোথটো আনসার হ'ব এটো হোৱা চান্স বহুত আছে আকৌ সো ইয়াতে দিছে সলিড গ্রোথ এন্ড ভ্যালুয়েবল এমপ্লয়মেন্ট সব আছে উইথ দা হেল্প অফ এ টপ টু নাই আৰু ইয়াত কি দি থোৱা আছে ফরেন ইনভেস্টর্স ও তো আমি ইয়াত বাৰু ঠিক আছে হেতু হৈ গল গম পালা ইয়াৰ আনসারটো একেটা ভিতৰতে হ'ব হেতু চাই ললে হল তোমালকে যে একদম দিত্য আছে না বিচাৰিলে হল এই কামটো হেতু কৰিব দিছে তুমি হল এই যে আমি আগতে পাইছো এন্ড আউটকাম অফ মেক ইন ইন্ডিয়া ক্যাম্পেইন ইজ কি হ'ব পাৰে আউটকাম মানে কি হেতু কৰাৰ পিছত কি ওলাব তাৰ ৰিজাল্ট কি হ'ব হ'ব ম্যানুফ্যাকচাৰিং হাবস ইন নেইবাৰিং কান্ট্ৰিজ এটা হ'ব নেকি
মেক ইন ইণ্ডিয়া কৰিলে তোমাৰ মেনুফেকচাৰিংটো আমাৰ ইয়াতে হ'ব, নেইবাৰিং কাণ্ট্ৰিজত কিয় যাব? তো এইটোতো অপশ্যন নহ'বই, গম পাইছা? টু ফ'কাছ অনলি অন ডিজিটেলাইজেশ্যন, এইটো হ'ব নেকি? নহয়। এটা মই আৰু এটা তোমাৰ ট্ৰিক কৈছোঁ, যেতিয়া অকল অনলি থাকে ন, তেতিয়াহ'লে জেনেৰেলি ভুল থাকে। যদি তোমালোকে এইটো হ'ব নে তোমাৰ ন দিছ ইজ দ্য অনলি ৱে, তেতিয়াহ'লে এইটো বহুত কি হয়, উইক আৰ্গুমেণ্ট হ'ব। হ'ব, অনলি যদি শব্দটো ব্যৱহাৰ কৰে। ক্ৰিয়েশ্যন অফ স্মাৰ্ট চিটিজ ইন ইণ্ডিয়া হ'ব পাৰে, এইটো আউটকাম হ'ব পাৰে। টু লে ডাউন ষ্ট্ৰিক্ট এণ্ড ৰিজিড গাইডলাইনছ টু ষ্টাৰ্ট এ বিজনেছ, এইটো কৰিলে কি হ'ব? এইটোতো কৰি দিলে বিজনেছ নহ'বই, তেতিয়াহ'লে মেক ইন ইণ্ডিয়া কেনেকৈ হ'ব? ইণ্ডাষ্ট্ৰি ছেট আপ কৰিব নোৱাৰিব, তেতিয়াহ'লে কি হ'ব? চি হ'ব। তুমি একো পঢ়াই নাই, হয় নাই? ডাইৰেক্টলি আনচাৰ দিছা নাই? এইটো চাবা, আমি চেক কৰি চাম লাগিলে এই বস্তুটো, কিন্তু এইটো এটা মাথাত থাকিলে। আৰু এটা কি আছে, মেইন অবজেক্টিভ। এতিয়া চোৱা, ইয়াতে ইমান দীঘল পেজেছ আছে, ইয়াত চোৱা তোমালোকে মেইন অবজেক্টিভটো ক'ত আছে? মেইন অবজেক্টিভ অফ মেক ইন ইণ্ডিয়া চোৱা, দ্য মেইন অবজেক্টিভ। এইটো দেখিছা? এইটো বস্তু এনেকৈ চালেই হ'ল গোটেইটো বিচাৰি। মেইন অবজেক্টিভ ইজ টু এনচিয়ৰ চলিড গ্ৰোথ এণ্ড ভেলুৱেবল এমপ্লয়মেণ্ট ক্ৰিয়েশ্যন ইন দ্য কাণ্ট্ৰি উইথ দ্য হেল্প অফ টপ ইনভেষ্টৰ। তো আমি কোনটো, এইটো চোৱা, টপ ইনভেষ্টৰ আছে, ইয়াত খালি গ্ৰোথটো কি আছে? চলিড গ্ৰোথ নাই, তো এইটো নহ'ব। চলিড গ্ৰোথ হ'ব, ভেলুৱেবল এমপ্লয়মেণ্ট আছে, ক্ৰিয়েশ্যন উইথ দ্য হেল্প অফ টপ ইনভেষ্টৰ্ছ। এইটো কি আছিলে? এইটো কি বেলেগ আছিলে? টপটো নাছিলে, এইটো টপ আছে, তো এইটো হ'ব। আৰু ফৰেইনটো নহ'ব, টপে হ'ব। মানে অপশ্যন কি হ'ব? বি হ'ব। বুজিলা? আনচাৰ কি হ'ব? অপশ্যন বি। তাত কি তুমি গোটেইটো নালাগে, এইটো গোটেইটো পঢ়িলে এনেইহে তোমাৰ মাথাত নষ্ট হ'ব। কিয় পঢ়িব লাগে? নালাগে, বুজিলা? দিলেই পঢ়িব লাগিব বুলি কথা নাই, মানে ভাত দি দিলে খাই দিব লাগিব বুলি কথা নাই, মানে বুজিছা? হ'ব, ডাইৰেক্ট দিছে আৰু এসোপা ডাইৰেক্ট খাই দিছে, এনেকৈ নহয় দেই। এইটো চোৱা, আউটকাম অফ মেক ইন ইণ্ডিয়া, ইয়াত লাগিলে এইটো আমি ক'লো ক্ৰিয়েশ্যন অফ স্মাৰ্ট চিটিজ। এবাৰ তোমালোকে চাই লোৱাচোন, ইয়াত ক'ৰবাত ক'ত আছে আউটকাম অফ স্মাৰ্ট চিটিজ? আছে নেকি ক'ৰবাত? আউটকাম আছে নেকি ক'ৰবাত? পাইছা নেকি? চকু ফুৰাব লাগিব দেই। এইটো Launch by the company focused on building physical as well as market global business. A simple share. এইটো নহয়। এইটো চোৱা, the successful implementation of this plan will help in creation of 100 smart cities for. এইটো দি থোৱা আছে, একদম ডাইৰেক্টলি দিয়া নাই, বাট এইটো কৰি দিলে কি হ'ব? এইটো ক্ৰিয়েট হৈ যাব। হ'ব ক্লিয়াৰ? অ'কে, বুজিছা? এতিয়া মানে ডিফাৰেঞ্চটো কি হৈছে? 2022 আৰু লাষ্ট ইয়েৰ পেপাৰ, মানে লাষ্ট ইয়েৰ পেপাৰ আৰু লাষ্ট ইয়েৰ পেপাৰ, পেজেছবিলাক ডাঙৰ হৈ গৈ আছে। পেজেছবিলাক তোমালোকৰ ডাঙৰ হৈ গৈ আছে। হ'ব, তো ডাঙৰ হ'লে কি হ'ব? গম পাইছে? এনেকৈ তোমালোকে পঢ়ি থাকিলে মানে বহুত টাইম ৱেষ্ট হ'ব দেই। আৰু সেইটো কাম একচুৱেলি তোমালোক কৰিব দিয়া নাই, তোমালোক কি কৰিব দিছে? যে যিটো বস্তু আছে সেইটো গৈ পিনি তোমালোকে তাত বিচাৰিছো। ইয়াৰ আনচাৰটো কি আছে এনেকুৱা চাবা নেকি? চাই দিয়াচোন। আৰু এইটো কোনটো চিৰিজৰ চাই আছা তুমি? এই চিৰিজৰ চাই আছা? আনচাৰটো তুমি নিজৰ লগতে ৰাখা, নিজৰ লগতে ৰাখা। এবাৰ আমি হা কোনটো? কুৱেশ্যন নম্বৰ 2 কেনেকে হ'ব পাৰে? তুমি নিজে চোৱা। আনচাৰ কি ভুল আছে? মই সেইকাৰণে কৈছো, তুমি আনচাৰ কি ওপৰত গৈ পিনি ইয়াত কেনেকে চেঞ্জ কৰি ল'ম মই? এইটো কোৱা। ইয়াত ক'ত নিজৰ ওপৰতে দিব লাগিব। তোমালোকে চেলেঞ্জ কৰিব পাৰা পিছতকে। পিছতকে চেলেঞ্জ কৰিব পাৰা আৰু কৰিলেই হ'ল। ভুল আনচাৰটোতো তুমি কেনেকে গম পাবা কোনটো ভুলটো শুদ্ধ হ'ব ন? সেইটোতো কৰিব না, আমি নিজৰ মতে শুদ্ধই কৰি যাব লাগিব। যদি সিহঁতি ভুল কৰি পিনি আমাক ভুল দিয়ে, তেতিয়াহ'লে আমি সিহঁতক ধৰিম, মানে কথা। এইবাৰ মই ধৰিমেই, টেনশ্যন ল'ব।
পুৰা ধৰিম পুৰা এতিয়া বাৰু ঠিক আছে চোৱা ইয়াতো কিছুমানে ভুল পাইছো মই আনসাৰ সেইকাৰণে চাবা হা আৰু তোমাল চাবা আনসাৰটো তাতে পুৰা ধুনীয়াকৈ দিয়া আছে সেইটোৱে হ'ব আনসাৰ তাৰ বাহিৰটো উপায় নাই খালি সেইটো আনসাৰ ইয়াত দিয়া আছে why do horror film directors find abandoned places handy সুধিছে হ'ব ইয়াতো চোৱা মানে হৰৰ ফিল্মৰ ডাইৰেক্টৰ বিলাকে কিয় abandoned places বিলাক ভাল পায় handy মানে কিছুমান বস্তু তুমি ইজিলি ইউজ কৰিব পাৰা abandoned places হৰৰ ফিল্মৰ ডাইৰেক্টৰ বিলাকে কিয় সুধিছে abandoned places are very quiet which greatly contributes to creating a spooky atmosphere হ'ব পাৰে কাৰণ ইয়াতে কি হৈ যায় মানুহ দুনু নাথাকিলে ইয়াতে ভাবা কোনো মানুহ দুনু নাই এতিয়া হলে কিমান হ'ব এটো স্পুকি টাইপ হ'ব ন it is more believable that there will have no phone coverage in abandoned places এটো হ'ব পাৰে কাৰণ কি হৈ গল abandoned places ত কি হ'ব পাৰে যে ফোনৰ নেটৱৰ্ক নাই নহলে আগতে কি আগৰ দিনৰ সিনেমাত যেতিয়া বনাই ইয়াত লিখাও আছে তুমি পঢ়িলে কব আগৰ দিনৰ সিনেমা যেতিয়া বনাই তেতিয়া হলে ফোন নাছিলে মানুহৰ হাতত তেতিয়া হলে মানে ক'বাত ফসি গলে ফোন কৰিব নোৱাৰে মানে বুজিছা নাই এতিয়া মানে দেখাই দিয়া যদি ফিল্মত ফসি গলে ফোনে কৰিব পাৰিলে দেখোন মানে হেতু কাৰণে আজিকালি হৰৰ ফিল্ম বিলাকত ফোনৰ নেটৱৰ্ক কাটি দিয়ে ফোনৰ নেটৱৰ্ক নাথাকে বা ফোনটো অফ হৈ যাব বেটাৰি ডেড হৈ যাব ঘপককে হ'ব তেনেকুৱা ধৰণৰ আৰু চোৱা এই দুটা একেটাই হয় মাজত কি আছে এন্ড আছে আৰু it is more believable আৰু এটা আছে কি এই দুটা একে আছে it is more possible এনে কনফিউজন কৰাইছে horror film as a genre has rarely made into a cinematic expression দিছে had become popular since the previous century এটো দিছে has always been considered as a cinematic subject আৰু has relied on scientific fiction হ'ব পাৰে যিকোনো ধৰণৰ হ'ব পাৰে ইয়াৰ আনসাৰ তুমি নপঢ়াকে ক'ব নোৱাৰিবা আমি ট্ৰাই কৰিম এই দুটা বস্তু খালি তোমালে কিৱৰ্ড এটাৰ বস্তু চাবা যে abandoned places is handy এটো বস্তু চাব লাগিব কিয় ডাইৰেক্টৰছ বিলাকে abandoned places handy পায় আৰু এজ এ জনাৰ এটো কি আছে সুধিছে তো এটা পালো বস্তু পালো কি জনাৰ আৰু এটা পালো কি abandoned places is handy এটো চোৱা আহি গল জনাৰ of all the genres that exist horror is perhaps one of the most conventional তো ইয়াত আছে নেকি কিবা conventional many horror films rely on specific plot devices such as tropes like আছে like থাকিব দিয়া তাৰ পিছত আহি গল staircase basement আহি গল protagonist no phone coverage okay তাৰ পিছত এটো চোৱা পাইলা abandoned places handy abandoned places are also handy for horror film directors so in that it's more believable that you will have no phone coverage there possible নহব কি হ'ব believable হ'ব আৰু no phone coverage হ'ব কিন্তু এটা কথা ইয়াত এটা কেচ আছে কি জানা যে directors of horror films love uninhabited places this could be an abandoned hospital a scary empty house or a ghost town there's something about lonely empty spaces what was it like when people lived there why did they live maybe it's also that they are so quiet which can be very scary too of course abandoned places are also handy for etu dit so actually দুটা বস্তু দি থোৱা আছে হয় না প্ৰথম দিলে যে abandoned places so quiet হ'ব একানে spooky হ'ব আৰু তাৰপিছত দিলে they are also handy because তাতে আছে phone coverage তো ইয়াত ক'বলৈ গ'লে দুটাই আনসাৰ হয় তো প্ৰথমতে ইয়াৰ কথা কৈছে তাৰপিছত ইয়াৰ কথা কৈছে ইয়াতে আনসাৰ কি দি থৈছে তাত abandoned places are quiet very quiet and which greatly এটা এটো মোক কোৱা এটো ডিফাৰেন্স কি আছে yes তো এটো মই আনসাৰ এটো মই আনসাৰ নিদো ঠিক আছে কি হ'ব কাৰণ ইয়াত দুটাৰে লাগিছে কিন্তু এটো নহব it is more possible নহয় it is more believable দিয়া আছে এটো হ'ব পাৰে মোৰ মতে দি আনসাৰ এটোই হয় ঠিক আছে কাৰণ ইয়াতে চোৱা কোটো ইয়াতে হেন্ডি কথা লিখা নাই ইয়াতে সুধিছে যে ইয়াতে যদি সুধিলে হেতেন যে why do directors of horror films love uninhabited places কিয় ভাল পায় তেতিয়া হলে এটো আনসাৰ হ'ব কিয় হেন্ডি হয় কৈছো হেন্ডি এটা বস্তু বুজিছা তো এটা বস্তু তুমি ভাল পোৱা হেতু কিবা কাৰণ হেন্ডি হলে তুমি ঘপকে ইউজ কৰিব পাৰা হেৰ বস্তুটো
তো হেন্ডি কিয় হয় এইটোতো ইয়াত লিখাই আছে ন যে হেন্ডি কিয় হয় অলসো হেন্ডি কিয় তেতিয়াহ'লে মোৰ মতে দি আনসাৰ হ'ব লাগে এইটো ঠিক হ'ব এনেকুৱা ধৰণৰ কেইটামান থাকিব উপায় নাই ইয়াৰ পিছত হৰৰ ফিল্ম এজ এ জনাৰ এইটো ক'ত পাইছা নেকি এইটো ক'ৰবাত ডাইৰেক্টলি নাই ইয়াতে ঠিক আছে তোমালোকে চাব পাৰা হৰৰ ফিল্ম এজ এ জনাৰ তোমালোকৰ ইয়াতেতো দিছে যে হৰৰ ফিল্ম তোমালোকৰ লেট 20th চেঞ্চুৰীৰ পৰা পপুলাৰ নহয় নহয় হৰৰ ফিল্ম ক্লিচে এটা আছে যিটো পপুলাৰ হয় ক্লিচে মানে বুজি পোৱা তোমালোকে ক্লিচে একেটা বস্তু যিটো বহুতবাৰ ইউজ কৰি 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 সেইটো মানে পিছতকে মানে কি হৈ যায় তাৰ অৰিজিনেলিটি নাইকিয়া হৈ যায় যেনেকৈ তোমালোকে গানত কিছুমান ক্লিচে আছে গানত তোমালোকে যদি টুনাইট শব্দটো ইউজ কৰা এতিয়াও কৰি থাকে মানে বহুত বহুত ফেমাছ গান আছে কাৰণ আজিকালি বহুত বেছি লিৰিক্সৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে বাৰু ঠিক আছে আৰু সেইটো বস্তু পপ গানবিলাকত ইনফেক্ট ডিস্কো গানত তোমালোকে চাবা খুব টুনাইট থাকিবই আৰু অকল টুনাইট বুলিও গান আছে ঠিক আছে তো এইবিলাক মানে কিছুমান শব্দ তেনেকৈ তোমালোকৰ থাকে তো এনেকুৱা ধৰণৰ ক্লিচে কি থাকিব এটা ক্লিচে চোৱা আছে তোমালোকে চাগে এনেকুৱা ধৰণৰ পাইছা যে ইট ষ্টাৰ্টছ উইথ এ গ্ৰুপ অফ টিনেজাৰ্ছ অল এনজয়িং দেমছেলছ হ'ব টিনেজাৰ্ছবিলাক ঘূৰি ফুৰিছে এণ্ড ইট এণ্ডছ উইথ এভৰি ওৱান ডেড এক্সেপ্ট ওৱান গাৰ্ল সব মৰি যাব অকল এজনী ছোৱালী থাকিব তাৰপিছত এট দ্য বিগিনিং দ্য গাৰ্ল ইজ ইউজুৱেলি ইন'চেণ্ট চাই এণ্ড নট পাৰ্টিকুলাৰলি ষ্ট্ৰং প্ৰথম তাই ষ্ট্ৰং নাথাকে বাকীবিলাক ষ্ট্ৰং থাকে চব মৰি যায় তাই থাকি যায় এট দ্য এণ্ড শ্বি হেজ বিকাম দ্য টাফেষ্ট এণ্ড মষ্ট ৰিচৰ্চফুল পাৰ্চন ইন দ্য ৱৰ্ল্ড তাই চবতকৈ মানে হিৰ' বনি যাব আৰু লাষ্টত গৈ পিনি দ্য লাষ্ট গাৰ্ল অলমষ্ট অলৱেজ উইনছ ইন দি এণ্ড তো ভোটৰ লগত জিকি যাব সেইটো এটা মানে ক্লিচে হৈ গ'ল সেইটো মানে এনেকুৱা ধৰণৰ ষ্টৰিজ বহুত বনিলে মানে বুজিছা এতিয়া সেনেকুৱা ধৰণৰ বনালে এইটো মানে নতুন বুলি নকয় মানে কিন্তু তাৰ উপৰি বেলেগ একো দিয়া নাই জনাৰ কথাটো ইয়াতে অকল আহিছে এই জনাৰ শব্দটোৱে তোমাৰ অকল ইয়াতে আহিছে তো ইয়াতে চোৱা এনেই যদি পঢ়ি চাওঁ হৰৰ ফিল্ম এজ এ জনাৰ ইজ ৰিয়েলি মেড ইনটু এ চিনেমেটিক এক্সপ্ৰেছনটো হ'ব নালাগে কাৰণ কৈছে যে প্ৰথম পৰা চিনেমা যেতিয়া আহিছিল তেতিয়া পৰা স্কেৰী মুভিজ আছিল তো এইটোতো আমি ক'ব নোৱাৰোঁ যে ৰিয়েলি মেড ইনটু চিনেমেটিক এক্সপ্ৰেছন এইটো হ'ব নোৱাৰে had become popular since a previous century so ইয়াত কৈছে যে পপুলাৰ হৈছে কিন্তু কাৰ কথা কৈছে পপুলাৰিটিৰ কথা কৈছে হৰৰ ফিল্ম ক্লিচে যিটো আছিলে কি হৰৰ ফিল্ম এজ এ জনাৰ এতিয়াৰ পৰা পপুলাৰ হৈছে বুলি ক'ব নোৱাৰি যেতিয়াৰ পৰা চিনেমা আছিল তেতিয়াৰ পৰাই আছিলে পপুলাৰ আনপপুলাৰ কথা কোৱা নাই হেজ অলৱেজ বিন কনচিডাৰ্ড এজ এ চিনেমেটিক ছাবজেক্ট এইটো হ'ব পাৰে আৰু চাইণ্টিফিক ফিকশ্যনৰ কথা ক'তো কোৱা নাই তো ইয়াতে আনচাৰ হ'ব লাগে হেজ অলৱেজ বিন কনচিডাৰ্ড এজ এ চিনেমেটিক ছাবজেক্ট কিয় কৈছে কিয় ক'ব পাৰা কাৰণ বিকজ এতিয়াৰ পৰা আছে বিগিনিং অফ চিনেমাৰ পৰা আছে আনচাৰ এইটো হ'ব লাগে কৈছে নে এইটো আনচাৰ কি দিছে হেজ ৰিলাইড অন চাইণ্টিফিক ফিকশ্যন আছে নেকি ক'ব নাই এইটো কৈছে এই দিয়ে আৰু তেনেকৈ বাৰু এইটো চোৱা নেক্সট এইকেইটা আমি কৰিম হা 14টা আছে কাৰণ এইটো লাষ্ট ইয়েৰ পেপাৰ হয় এইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট হয় কম্পেয়াৰ টু দ্য প্ৰিভিয়াছ পেপাৰ লাষ্ট ইয়েৰ যিটো পেপাৰ আহিছে আৰু ইয়াৰ চোৱা লেংথ চোৱা দেখিছা মৰি যাব মানে দেই এনেকৈ পঢ়ি পিনি কৰিবলৈ যোৱা কৈ দিছোঁ মই হ'ব যেনেকৈ মই দেখাইছোঁ তেনেকৈ কৰা আৰু কি কৈছে চেষ্টা কৰিবা এফালৰ পৰা কৰিবলৈ তাত চাবলৈ তাত আৰু নোৱাৰিলে এৰি দিবা যদি এটাও ধৰিব কি দিছে হোৱাট ইজ দ্য প্ৰাইমেৰী ডেঞ্জাৰ লাৰ্কিং বিহাইণ্ড দ্য অভাৰ ইণ্টেলিজেঞ্চ অফ পেৰেণ্টছ মানে কি সুধিছে যে প্ৰাইমেৰী ডেঞ্জাৰ কি হয় হ'ব বুজিছা মানে কি ৰিস্ক থাকিব অভাৰ ইণ্টেলিজেঞ্চ অফ পেৰেণ্টছ মানে কি অভাৰ ইণ্টেলিজেঞ্চ অফ পেৰেণ্টছ মানে এটা বস্তুত যেতিয়া তুমি ইণ্ডালজ কৰা মানে ধৰা মই ক'লো তুমি বোলে মেগী খাই আছা ঠিক আছে তুমি সপ্তাহত এবাৰ বা দুবাৰ মেগী খোৱা এইটো হ'ল ইণ্ডালজেঞ্চ বা তুমি স্পৰ্টছ খেলা এটা কোনোবা এটা এইটো হ'ল ইণ্ডালজেঞ্চ ইন ডেট স্পৰ্টছ যিকোনো এটা এক্টিভিটি কৰি আছে ইণ্ডালজেঞ্চ হৈ আছে অভাৰ ইণ্ডালজেঞ্চ মানে কি বেছিকৈ যেতিয়া কৰিবলৈ আৰম্ভ কৰিবা হ'ব বেছিকৈ মেগী খাব আৰম্ভ কৰি দিলা বা বেছিকৈ তুমি কোনোবা এটা স্পৰ্টছ বেছিকৈ খেলি আছা হ'ব তো অভাৰ ইণ্ডালজেঞ্চ অফ পেৰেণ্টছ মানে কি হ'ব যে যেতিয়া চাইল্ডক বেছিকৈ কেয়াৰ ল'বলৈ আৰম্ভ কৰি দিয়ে মানে এটাতো যিটো নেচেচাৰী কেয়াৰ ল'ব লাগিব সেইটো ল'বই লাগিব তুমি কিন্তু যেতিয়া তুমি বেছিকৈ কেয়াৰ ল'বলৈ আৰম্ভ কৰি দিয়া মানে একদম এইটো লাগে বুলি ক'লে দি দিয়ে তাক যিকোনো কথা এটা মনাবলৈ বিচাৰি থাকে বুজিলা তো কৈছে সেইটো কৰিলে কি ডেঞ্জাৰ হ'ব হ'ব
বুজি পাইছানে কি কৈছে that children will not learn to be thrifty কিছুমান বস্তু অলপ লাগিব হা মই একেবাৰে যেটো কৈছিলো আৰু একেবাৰে যেটো কৈছিলো এই thrifty শব্দটো মানে কি হয় thrifty মানে কি হয় অকণ ভোকাবুলাৰি লাগিব ঠিক আছে যদি জানা মানে নাজানিলেও তোমালোকে সেন্টেন্সটো পঢ়িলে গম পাবা thrifty মানে হল চিপস ঠিক আছে আদাৰ্স থাকে spendthrift মানে যি বহুত পইচা ধে মোৰ নিচিনা মানুহ ঠিক আছে পকেটত পইচা নাথাকে যেটো থাকে উৰাই দিয়ে এটো হল spendthrift আৰু thrifty মানে কি হয় এটো আমাৰ কিপন মানে 50 মানে এনেকুৱা নহয় যে একেবাৰে কিপন হয় 50 মানে এটা হিসাব থাকে আৰু সেই হিসাবতে খৰচা কৰে যিমানটো হিসাব হৈ গ'ল তো হ'ব পাৰে ন যে চিলড্ৰেনে হেতু নিহিকিব পাৰে নিহিকে চিলড্ৰেন হেভ কাম টু ৰিপ্লেস মানি ফৰ ফ্যামিলি টাইম হ'ব পাৰে মানে ফ্যামিলি টাইমত কৈ হি পইচাৰ ওপৰত ধ্যান দিয়া হৈ গ'ল চিলড্ৰেন হেভ আৰ সাসেপ্টেবল টু কি anxiety and depression in their lives এটো হ'ব পাৰে এটো বহুত ষ্ট্ৰং আছে হ'ব পাৰে মানে এটোটো অকল পইচা কথা কৈ আছে ইয়াতে হ'ব that children learn life skills এটোটো ডেঞ্জাৰ নহব ন এটো ডেঞ্জাৰ কেনেকৈ হ'ব লাইফ স্কিল শিকিলেটো ভালে কথা একেটা হলেহে বেয়া হ'ব সি টু হোৱা চান্স বহুত আছে এই আমি চেক কৰি লিমিট should be set on children's behavior so that কিয় they learn to deal with setbacks in life হ'ব পাৰে লিমিটস দিলা মানে কি চিলড্ৰেন বিহেভিয়াৰ মানে এটো তোমাৰ যে এটা বস্তু লাগিল যেটো লাগে হেতুৱে যদি দি দিয়া তেল হি কি হ'ব তাৰ জীৱনৰ পৰা এক্সপেক্টেশন হেতু থাকিব যেটো বিচাৰিব হেতুৱে হি পাই যাব বুলি ভাবিব ইজিলি setback না পাব ন ফেলিয়াৰসও লাগিব তোমাৰ লাইফত they feel they are not missing out on anything হ'ব পাৰে they learn the sacrifice made by their parents হেতু কাৰণে they feel that they are safe in a durable structure such as the family হেতু হ'ব পাৰে গুটেকিটা হ'ব পাৰে আমি চাও আমি প্ৰথম কিৱৰ্ড কি হৈ গল প্ৰাইমাৰী ডেঞ্জাৰ ওভাৰ ইন্টেলিজেন্স এই শব্দটো চাবা ওভাৰ ইন্টেলিজেন্স আৰু কি ডেঞ্জাৰ ওভাৰ ইন্টেলিজেন্স হৈ গল আৰু ইয়াত কি চাবা তোমালোকে লিমিট আৰু কি চিলড্ৰেন বিহেভিয়াৰ এইবিলাক কি হৈ গল কিৱৰ্ড হৈ গল বুজিলা এটা ইয়াত চাও চাইলো ওপৰা জাস্ট প্ৰথম সেন্টেন্স হ'ল too many parents can't say no okay ঠিক আছে distorted এইবিলাক আছে ইয়াত সব ওভাৰ ইন্টেলিজেন্স কোট আছে ডিপ্ৰেশন আহি গল তো ভালে চাও primary danger এটো এটা পাই গল লিমিটস এটো কইলো আগতে children needs limits on their behavior because they feel better and more secure when they live within a secure structure হগল এটা পাই গলো আৰু এটা বিচাৰিব লাগে কি danger lurking behind the over intelligence of parents এইটো over intelligence psychologists say that parents who overindulge their kids set them up to be more vulnerable to future anxiety and depression. হৈ গল বুজিলা আমি নপঢ়িলো ন পেছেজটো পঢ়িব নালাগে দেই পেছেজ পঢ়া মানে ফসা ইয়াত দিয়া আছে why did Sweden introduce the institution of ombudsman মানে কিছুমান অলৰেডি যদি তোমাৰ ওয়ার্ডস তো অকমান জানা ন আৰু হেতু ওয়ার্ড পঢ়ি গলে তুমি পেছেজ নপঢ়িলেও চলি যায় এটা ombudsman তো কি হয় নে জানা নেকি ombudsman শুনিছা আগতে ombudsman এনে কোবাত হলেও নিউজেস শুনিছা কি হয় না না পাহৰিলা শুনিছা ombudsman কি হয়ছো আমি বেংকিংত পাইছিলো বেংকিং ombudsman থাকে মানে সাপোজ তুমি এটা বেংকত গলা মই কাহিনী দি বুজাই দিছো মনত থাকিব তেতিয়া শব্দবিলাক যেতিয়া তোমালোকে পঢ়িবা এই যে হাজাৰটা শব্দ লাখটা মানুহ শব্দ পঢ়ি দে মুখস্থ কৰি দে এটো মানে এটো মানে এটো একো কাম নাই জীৱনত দেই মই কৈ দিছো
ঠিক আছে যেতিয়ালৈকে তুমি শব্দটো ব্যৱহাৰ কৰিব নাজানা ইন এ সেন্টেন্স বা ইন এ সেন্টেন্স তুমি শব্দটো পঢ়ি বুজি নোপোৱা শব্দটো মিনিং কি হৈ আছে ঠিক আছে তেতিয়ালৈকে লাভ নাই মানে অস্ত্ৰ ঢেৰ গোটাই থলা খালি ইউজ কৰিবই নাজানা ঢেৰ অস্ত্ৰ আছে তোমাৰ খালি মাৰিবলৈ হ'লে নাজানে বুজিলা সেইটো হ'লে নহ'ব দেই তো তুমি যেতিয়া শব্দ পঢ়িবা তুমি ট্ৰাই কৰিবা সেইটো শব্দ ক'ৰবাত ইউজ কৰিব পাৰো নেকি তাৰ কিবা ষ্টৰি আছে নেকি আৰু ৰুট থাকে কিছুমান ৰুটবিলাকতো গম পাই গ'লে বহুত শব্দ তোমালৈ ইজি হৈ যায় তো অম্বাৰ্ডছমেন তোমালোকৰ ষ্টৰিটো মই কৈছোঁ এনেকৈ তোমালৈ মনত ৰখা কি হৈ যায় বেংকিঙত যেতিয়া তুমি যোৱা চাপ'জ তুমি গ'লা এটা চেক দিলা বা এটা NFT দিলা যিকোনো বস্তু এটা দিলা তাৰপিছত তোমাৰ বস্তু কামটো গুৰুত্ব নিদিলে কৰি নিদিলে হ'ব এনেকুৱা ধৰণৰ হ'ব পাৰে বা ঘুচ খুজিলে এনেকুৱা ধৰণৰ হ'ব পাৰে তো তুমি মেনেজাৰকো গৈ পিনি ক'লাগে কমপ্লেইন দিলা এইটো মোৰ প্ৰব্লেম হৈছে ইমান দিনৰ পৰা ঠিক কৰাই দিয়া মেনেজাৰক পাত্তা দিয়া নাই তেতিয়া তুমি অম্বাৰ্ডছমেনলৈ লিখিব পাৰা ঠিক আছে বা ডাইৰেক্টলি অম্বাৰ্ডছমেনে লিখিব পাৰা দেই বেংকত মই কৈছোঁ বেংকত মানুহে ইমান যে SBI মানুহ গালি দি থাকে ঠিক আছে মোৰ দেউতা SBIতে আছিলে কিন্তু মই ফাৰ্ষ্ট SBIতে পাইছিলোঁ তাৰপিছত মই গ্ৰামীণত পাইছোঁ বহুত পাৱাৰ আছে মানুহৰ হাতত ঠিক আছে বহুতে নাজানে মানে তোমাক অকণমান কিবা ক'লে ইনফেক্ট তুমি তাত থাকে কল নাম্বাৰ চাবা টোল ফ্ৰী নাম্বাৰ অমুক থাকে এটা কল মাৰি দিবা ন তাৰ একদম অৱস্থা বেয়া হয় তোমাৰ ভৰিত আহি যাব মানে বাকী জেগাত মই নকওঁ বাকী অফিচত তুমি নোৱাৰা সেইবিলাক ঘোচ খাবই এইবিলাক থাকিব বেংকত জেনেৰেলি বহুত কমেই ঘোচ খাব পাৰে এতিয়াও আছে পুৰণা মানুহ অম্বাৰ্ডছমেনটো এনেকুৱা ধৰণৰ বেংকিং অম্বাৰ্ডছমেন মানে এনেকুৱা ধৰণৰ এটা অথৰিটি থাকে যাক তুমি কমপ্লেইন দিব পাৰা ৰিগাৰ্ডিং দ্য বেংকিং চিষ্টেম ঠিক আছে অকল জেনেৰেলি বেংকিঙত ইউজ কৰে কিন্তু এনেকুৱা ধৰণৰ ইণ্ডিভিজুৱেল বডি থাকে মানে হি ইজ ইণ্ডিপেণ্ডেণ্ট ফ্ৰম পলিটিক্স বা পাৱাৰ বুজি পাইছা হ'ব সেইটো চিষ্টেমৰ ভিতৰত নাথাকে মানে সেইটো বাহিৰতে থাকে সি মানে সেইখিনি বস্তু ৰিভিউ কৰি চাই কমপ্লেইন কি আছে মানুহৰ সেই হিচাপত তাক মানে এড্ৰেছ কৰে হ'ব সেইটো যদি গম পোৱা তেতিয়াহ'লে তুমি ডাইৰেক্টলি কৰিব পাৰিবা তো ইয়াতে কি হ'ব বুজি পালা ন অম্বাৰ্ডছমেন মানে এটা কমপ্লেইন বক্স বুলিয়ে ধৰিব পাৰা কাৰণ মানুহ থাকে The Swedes were the first to recognize the public officials like civil servants, police officers, health inspectors or tax collectors cannot make mistakes. Eto hobo pare ni. No, manuhe hoy mistake koribo pare. Dile je introduce the ombudsman for protecting the individual citizens from high-handed or incompetent public officers. Eto hobo pare. Swedes thought of making the state more powerful koribole kane ombudsman nane mainly complaints karone ane. Swedes thought of collecting service tax from individual eto no tax karone no hoy mainly complaints and resolution hetu karone ki thake ombudsman to etu ki hobo etu hobo gure etu nopohage thik ase aru ami sam critical feature of the ombudsman is ki he works alone without assistant enuka hobo pare niki kole kaam kore manson nothoka generally hobo nore to kiba security reason karone thakibo pare baro rakhisu ami his work is subject to public scrutiny he listens to oral complaints alone no hobo only by alone enuka thon thakile no hoy jane he only concentrates on major issues answer to ki hobo his work is subject to public scrutiny কিন্তু যদি তুমি অম্বাৰ্ডছমেন বস্তুটো বুজি পোৱা যদি বুজি নোপোৱা তেতিয়াহ'লে তুমি পঢ়ি চাব লাগিব ঠিক আছে যেনিবা আমি বুজি নাপাওঁ অম্বাৰ্ডছমেন মানে ইয়াত চাইছো আমি ঠিক আছে তো কি দিছে Why did Sweden introduce the institution of ombudsman? Ombudsman kiyo ana hoisile? Aru ombudsman ki critical feature ase? To yat soason aru beshi digholo nohoy eto beshi soa. Eto beshi man digholo na pohi jabo pare. Soason ombudsman shobdo to kota ahise? Eto ahise ombudsman thik ase. To agor ami olop pohilo thik ase. Eto soa the Swedes were the first to recognize that public officials amok can make mistakes. That cannot make mistakes asile etu no hoy thik ase or act overzealously in the belief that they are serving the public as long ago as 1809 the Swedish parliament introduced a scheme to safeguard the interests of the individual presenting all like this etu sa the ombudsman is not subject to political pressure he investigates complaints large and small koisil na only on large boli koisil no hoy that come in to him from all levels of society be made in writing receives an average of 1200 letters a year by 8 lawyers assist kore tak every single letter in detail there is nothing secretive about the ombudsman's work for his correspondence is open to public inspection to ki hobo yat kom paisa subject to public scrutiny aru yate etoi no
ইয়াত অম্বাৰ্ডছমেনটো কিয় আনা হৈছিলে কাৰণ পাব্লিক সাৰ্ভেন্ট বিলাকে ভালকে কাম নকৰিব পাৰে সেইটো কাৰণে বচাবলৈ কাৰণে ইন্ডিভিজুৱেলক অম্বাৰ্ডছমেন আৰু বেছি নাই কোৱেশ্চন নম্বৰ তোমালোক 14 লৈকে আছে এটো চাবা আৰু হেতু ঠিকই আনসাৰ হেকেটা দি থোৱা আছে না চোৱা ভুল কি দিছে ৰা কেনেকে পাবা কোৱা সাৰ্ভিস টেক্সৰ কথা ক'ত লিখা আছে কোৱা কতোৱে না সাৰ্ভিস টেক্সৰ কথাই নাই ইয়াত তোমাৰ অকল এটাই লিখিছে যে ইনকম্পিটেন্ট এটো চোৱা Sweden has developed an excellent system for protecting the individual citizen from high-handed or incompetent public officers. 22 no sabai tupune 23 soa 23 etu to amar sure hoy thik ase kuntu hobo etu hobo aru yato kuntu hobo etu b aru b de 7 aru 8 b aru b ene gali di asu na ami মই ইংলিশৰ মানুহ নহয় কিন্তু মই ইংলিশত ভাল মাৰ্কস আহে বুজিছা সেইকাৰণে মই এনেকৈ শিকাইছো তোমালোক মই যেনেকৈ জানো যিখিনি বস্তু দেই কিন্তু তোমালোক কৰি চাবা বেংকিঙৰ পৰীক্ষা দিওঁতে আগতে হাইয়েষ্ট মাৰ্কস মোৰ ইংলিশতে আহে ইংলিশ কিন্তু মই নপঢ়ো কোনদিনা আছে পঢ়া নহয় কিন্তু সেইখিনি জানো আৰু কেনেকৈ কৰিব কাৰণ নিজে কৰি থাকো লিখা মেলা কৰি থাকো সেইটো প্ৰেক্টিচ হৈ থাকে ন তাতে মই শব্দৰ লগতে খেলি থাকো তো মই গম পাই যাম বস্তুটো কি হয় কি নহয় কিন্তু মোক এতিয়া তুমি হুদা যে এটো কি ৰুল আছে কি আছে মই হেতু ক'ব নোৱাৰিম পালা নাই নাই হা ইয়াত আছে পাইছা सेवन बी 8 बी चोৱা ঠিক আছে ঠিক আছে 7 বি 8 বি 7 আৰু 8 কৰিছিল ন এটো সিরিজ এ 7 বি 8 বি এই তাত চাই লম আমি এটা চোৱা 9 ওকে বৰসাম এটা চোৱা According to the passage, why did Morris and his family decide to rest under the thief's tree? Passage of Motedi, Morris and Morrisor family, kiyo tumalokor ki korisile? Suror gos mane ki sur eta uthi asile maybe. Sur thoka eta gos ase, gosor tolot kiyo rest lobole decide korile. Hobo? Yate ki hobo? Answer option is being a large family, they knew that they could easily defeat the thief. It hobo pare neki answer. Etu mane passage nopahake koasun etu answer hobo pare neki. Hobo pare kintu soa tumi family logot goisa aru tumi jana eta sur ase. Titia hole ako mo defeat koribo parim teu ma thaki diu teneke generally nohoy. আমি দেখিলে কাৰণ আমিতো লাগিব পাৰিম আকৌ ফ্যামিলিও আছে ন তোমাৰ লগত কাৰণ তাতো তো কিবা ইনজুৰি হ'ব পাৰে আৰু কেটা ঠিক আছে না জানা এটো হোৱা চান্স বহুত কম আছে যে তুমি অলৰেডি গম পোৱা ঠিক আছে তাৰ পিছত তুমি যোৱাটো দেই যিমানে ডাঙৰ ফ্যামিলি হক ন ইট ওয়াজ আ কনভিনিয়েন্ট স্পট ফৰ টেকিং এ হল্ট এট নাইট হ'ব পাৰে কনভিনিয়েন্ট স্পট হয় there was a stream nearby and wood for his family to বেট এন্ড কালেক্ট ফায়ারউড মানে ওচৰতে এখন নৈ আছিল আৰু তোমালোকৰ কি আছিল খৰি চৰি পোৱা যায় সেইখিনি বস্তু গুটাই পাই যাব ট্রি হ্যাড মিরাকুলাস পাওয়ার্স অফ বেস্টৰিং ৰিচেস হ'ব পাৰে হেতু কাৰণে গৈ গছৰ তলত গৈছে বুজি পালা অপচন কিটা ডাইৰেক্টলি ক'ব নোৱাৰিবা এটো পঢ়িহে গম পাবা তাৰপিছত দিছে
The thief had left back the bag of jewelry behind on the tree because Mike's fear of God was granted. Mike spotted the thief on the tree. Mike's family was united and hardworking, and so they could capture him. Mike lit a fire that threatened to burn the tree. The common ঠিক আছে আমি পঢ়িবই লাগিব ষ্টৰিটো এতিয়া আহো আমি সো এইবিলাক এটা ষ্টৰি ইয়াত সো একো প্যাৰাগ্ৰাফ এইবিলাক একো নাই ঠিক আছে হ'ব কিন্তু আমাক কি সুধিছে এটা হৈ গল যে কিয় হিহঁতি গছজোপাৰ তলত হ'ব ৰেষ্ট লবলৈ বিচাৰিলে আৰু নেক্সট সুধিলে যে কিয় চুৰটোৱে নিজৰ ট্ৰেজাৰখিনি এৰি থৈ গলগে এই দুটা বস্তু মাইন্ডত ৰাখি পেনি আমি ষ্টৰিটো পঢ়ি হৈ গল ফাৰ্স্ট পঢ়িবলৈ এতিয়া হেতু কৈছো ফাৰ্স্ট পঢ়িবলৈ হলে তুমি তোমাৰ হেতু অভ্যাস থাকিব লাগিব ফাৰ্স্ট পঢ়াটো মানে পঢ়া অভ্যাসটো থাকিবলৈ তুমি ফাৰ্স্ট পঢ়িব পাৰিবা ঠিক এতিয়া আমি পঢ়ো যে চাই যাম মাইক এণ্ড মৰিস লিভড ইন দা সেম ভিলেজ এইবিলাক আছে both of sons daughters one day Mike tired of being able to feed his family decided to leave the village মানে গাঁও এৰিব বিচাৰিলে move to the city where he was certain to earn enough to feed everyone হ'ব মানে গাঁও এৰি পেনি চহৰলৈ গৈছে আৰু along with his family he left the village for the city at night এতিয়া ৰাতি আহি গৈছে এতিয়া আমি স্লো হৈ যাম at night they stopped under a large tree হ'ব থাকিলে there was a stream running nearby where they could freshen up themselves he told his sons to clear the area below the tree he told his wife to fetch water and instructed his daughters-in-law to make up the fire and started cutting wood from the tree itself এতিয়া চোৱা তাৰ পিছতো আহি গৈছে যে থিফ এটা থিফ আছিল তাৰ এটা মোক কোৱা তোমালোকে যে ইহঁতে গছজোপাৰ আন্ডাৰত কিয় at night they stopped under a large tree কিয় large tree আন্ডাৰত ৰলহি এটা ধৰক ৰেষ্টৰ কাৰণেও ৰৈছে ক'ব পৰা আৰু ক'ব পাৰিব যে যে যিহেতু কি আছে ষ্ট্ৰীম আছে আৰু ওচৰত কি আছে তোমালোকৰ মানে কি কম মই খৰি আছে হেতু কাৰণে ৰৈ গল হেতু জেগাত কাৰণ ষ্ট্ৰীম পানীও পাই গল আৰু জুইও পাই গল ও তো ইয়াতে হেকাৰণে আনসাৰটো কি হ'ব এটোটো নহব গম পাইছা এতিয়া থিফৰ কথা আহিয়ে পনি নাজানে থিফ আছে নে নাই এটো হ'ব পাৰে বা এটো হ'ব পাৰে ঠিক আছে মোস্ট প্ৰবাবলি কোনটো হ'ব লাগে কি হ'ব ঠিক আছে ইয়াতে আমি আনসাৰ চাও কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 ৰ অপচন আছে ডি তো কেনেকে হ'ব এটা ডাইৰেক্ট ভুল হ'ব হেতু তুমি কিন্তু মই হেতু কৈছো হেতু তুমি হেবিলাক চিন্তা কৰিব নালাগে এবাৰ আমি ডিল কৰিলো সবে লাগি দিম কথা নাই সবে লাগিলে ঠিক হৈ যাব এই মিৰাকুলাস পাৱাৰ থাকা কাৰণে কেনেন থাকিলে ন হেতুটো মিৰাকুলাস পাৱাৰ বুলি কোনবা কৈ পঠাইছে তাক হে তেতিয়া হে ট্ৰিট কৰি ৰৈছেগে এতিয়া হ'ল এতিয়া লাগে মিৰাকুলাস হয় বুলি গমে পোৱা নাই ওলাব পিছৰ কি মোক এটো কলেও মই মানিলো হয় হা এটো কলেও মই আনিলো হয় ঠিক আছে বস্তুটো থাকিলে কনভিনিয়েন্ট হ'ব এটো কোনো পধ্যে হ'ব না বা ঠিক আছে চোৱা নেক্সট ঠিক আছে এখিনি হৈ গল আৰু কি চালো আমি বাৰু ঠিক আছে কাহিনীটো পঢ়িলো কি হৈছে চোৱা ভাল কাহিনী হয় শুনি লোৱা অলপ বহুত দিন শুনা নাই ষ্টৰি তাৰপিছত কি দিলে they didn't know that in the branches of the tree there was a thief hiding লুকাই আছে হেৰি গমে নাপায় সেইকাৰণে প্ৰথমটো নহব থিফলক কাজিয়া লগাৰ কথাটো he watched as Mike's family worked together and also noticed that they had nothing to cook একো খাবলৈ নাছিলে হতে অকল পানী আৰু জুই জুই পাই গল Mike's wife also thought the same and asked her husband everything is ready but what shall we eat আমি কি খাম Morris raised his hands to heaven and said don't worry he is watching all of this from above he will help us মানে কাৰ কথা কৈছিলে ভগৱানৰ কথা কৈছিল যে ভগৱান দিব আৰু কিবা নাই বুলি হি বুলি কৈ দিলে ন থিফটোৱে ভাবিলে যে হিয়ে হয় বুলি the thief got worried as he had seen that the family was large and worked well together হ'ব মানে ভগৱানক প্ৰাৰ্থনা কৰি আছিল থিফে ভাবিলে তাৰ কথা কৈছিলে বুলি আৰু দেখিলে যে হিহঁতে সবে একেলগতে ভালকে কাম কৰি আছে মানে হি গৈ যদি হিহঁতে কনফাৰ্ম কৰে পিটন খাব হ'ব তো এইটো কাৰণে কি কৰিলে টেকিং এডভান্টেজ অফ the fact that they did not know he was hiding in the branches he decided to make a quick escape হুনকে পলাব বিচাৰিলে he climbed down safely when they were not looking and ran for his life he is pura polale but he left behind the bundle of stolen jewels and money which dropped into Mike's lap মানে ই এনেকে কৈ থাকোতে তাৰ হাততে মানে ইয়াতে পৰিলে হ'ব লেপত Mike opened it and jumped with joy when he saw the contents ফুটি লাগিলে গম পাইছা মানটো কি হল the family gathered all their belongings and returned to the village college no
ঠিক আছে মানে হেতি সিটিলে নগল আকৌ ভিলেজলে গুছি গল আৰু গৈ পেনি there was excitement when they told everyone how they got rich কেনেকে মানে হে হল ভগৱানক খুজিলে ভগৱান দি দিলে হেতু ভাবি আছে ন হেতু গম পোৱা নাই তাৰপিছত he always felt to দিছে ন but Morris thought that the tree was miraculous এটো সব tree was miraculous কিতিয়া ভাবিছে হি যেতিয়া পাছৰ হৈছে ন প্ৰথম গৈ পেনি ৰাতিটো হেতু মিৰাকুলাস হ'ব বুলি তো থাকা নাছিল হেতু মিৰাকল কিতিয়া হয় যেটা তুমি এক্সপেক্ট নকৰা ন তাৰপিছত এটা কি কৰিলে নাইস এন্ড কুইক ৱে টু আৰ্ন সামবডি ভাবিলে হেতু কৰিলে তো ধুনিয়াকে আকৌ কি কৰিলে হি অৰ্ডাৰ ইজ ফেইল টু পেক সাম ক্লোথ এন্ড set up as if on a journey they also stopped under the same tree and Morris started commanding everyone as Mike had done এটা এবাৰ কোন কৈছে আগতে কোন কৈছিল মাইক কৈছিলে নেকি প্ৰথমতে হয় না মাইক কৈছিলে নেক্সট টাইম মৰিস গল মানে বুজিছা না মৰিসে ভাবিলে এটো হেৰি একেটা আমি প্ল্যানিং কৰো বুলি কিন্তু এটা কি হৈ গল everyone but no one in his family was willing to obey his orders মৰিসৰ কথা কোনো নুশুনে এটা being a rich family they were used to having servants all around হিয়তি মানে মাইক আৰু মৰিসৰ ভিতৰত মৰিসটো অলপ ধনী আছে so the one who went to the river to fetch water enjoyed a nice bath মানে কি হল পানী আনিবলৈ যাওঁতে গা ধুই থাকিল তাতে হ'ব the one who went to get wood for fire went off to sleep শুই থাকিলে Morris wife said everything is ready but what shall we eat eketa কথাই কলে Morris raised his hand and said don't worry he is watching all of this from above he will help us because as soon as he finished saying the thief jumped down from the tree with a knife in hand seeing him everyone started running around to save their lives the thief stole everything they had and Morris and his family had to return to the village empty handed having lost all their valuables that they had taken with them বুজি পালা কাহিনীটো আৰু কি হল মানে এনে মানে ভাল আছিল এনে বহিল ঠিক আছে এনে পঢ়িব নালাগে দেই পৰীক্ষা ইয়াতে এতিয়া চোৱা আমাৰ এইটোৰ গম পালা এটা মোক কোৱা that thief had left behind the bag of jewelry behind on the tree কিয় thiefটোৱে লিভ কৰিছিলে Mike's prayer to God was granted Mike spotted the thief on the tree Mike's family was united and hardworking so they could capture him he lit a fire that threatened to burn the tree কোনটো হ'ব হয় চোৱা থিফে ভগৱানে প্ৰাৰ্থনা কৰিছে বুলি তোমাক দি থৈ নাযায় তুমি গছৰ তলৰ পৰা তুমি ভগৱানক দি দিয়া আৰু থিফে তোমাক দি নিদিয়ে থিফ ভগৱান নহয় ন বুজিছা ইয়াত কোনটো হ'ব এইটো হ'ব কিয় হি মানে হি কি হৈ গল হি পুৰা পলালে ন হি নিজৰ জীৱনটো বচাবলৈ কাৰণে পলালে তাৰ হেতু কৰোতে কি হৈ গল এইবিলাক সব এৰি থৈ পলাই গৈছে লিভ বিহাইণ্ড কৰিলে কিয় কাৰণ হি জানিলে যে ফেমিলিটো ইউনাইটেড হয় যি কৰিবলৈ কয় সিহঁতে একেলগতে কাম কৰে সব অৰ্ডাৰ শুনে তো হি বাচি যাব নোৱাৰে ইটো ফেমিলি কিয় এটেক কৰিলে কাৰণ ইউনাইটেড নাছিল সিহঁতৰ পৰা লৈ গৈছিল সব ইয়াৰো আনসাৰটো কি আছে এটো আছে এটো চা দীঘল আছে দেখিছা পেজেছ আৰু এনেকুৱা পেজেছ থাকিলে ভাল এটো দেখিছা ন এনেকে থাকিলে তুমি ফাৰ্স্ট মই কৈছো ফাৰ্স্ট লাইনটো পঢ়িবা লাষ্ট লাইনটো অলপ পঢ়িবা অলপ প্ৰথম লাইনটো পঢ়িলে অলপ গম পাবা যে কি বস্তুটো কথা এটা সব পলিগেমি কোড আহিছে ইয়াত আহিছে হ'ব বিলা আহিছে কি গো কিৰা ইবলা আহিছে হ'ব এটা আমি কি চাম কোৱেশ্চন চাম ভুটান aims to conserve its pristine environment by কেনেকে কৰিব encouraging glass and granite in place বহুত হ'ব পাৰে allowing election posters on any public property or any tree এটো হ'ব নি নহয় তুমি যদি এনভায়ৰনমেন্ট প্ৰটেক্ট কৰিব বিচাৰিছা কনজাৰ্ভ কৰিব বিচাৰিছা তেতিয়া সব গছৰ পোষ্টাৰ লগাব দিলে নহব এটো নহব এনকাৰেজিং ফুয়েল বেস এনাৰ্জি হ'ব নি নহয় আমি জানো ফুয়েল বেস এনাৰ্জি হলে কি হ'ব পলিউশন বাহে নট পেনালাইজিং প্লাষ্টিক ওয়েস্ট এটো কি হ'ব এটো নহব ঠিক আছে কাৰণ পেনালাইজ কৰিলে ভাল হ'ব ন প্লাষ্টিক ওয়েস্ট যদি তুমি যেনেকে এটা ডিবুকত পেনালাইজ নকৰে প্লাষ্টিক ওয়েস্ট সেইকাৰণে সব পেলাই থাকে মোৰ মতেদি এটো পেনালাইজ কৰি দিব লাগে কি পেনালাইজ কৰিব লাগে প্লাষ্টিক ওয়েস্ট যদি নলাত পেলাই 2000 টকা ফাইন হেলমেট ইপিনলে 2000 টকা ফাইন হয় প্লাষ্টিক ওয়েস্ট পেলাব 2000 টকা ফাইন 10000 টকা ফাইন এনেকুৱা ফাইন লগাব লাগে মানুহ পেলা বন্ধ কৰি দিব হ'ব আৰু এটা চাবা তুমি এফালে গৈ থাকিবা নহয় ৰাস্তা ঠিকে যাব সব মানুহ ধুনিয়াকৈ গৈ থাকিব ডিবুগড় পোৱা আগে চাবা আৰু
মানে এনেকে তুমি গৈ আছে তো অটো এখন গৈ আছে এফালৰ পৰা চিপছৰ পেকেট পৰি গ'ল এফালৰ পৰা এনেকে দলিয়াই দিলে এফালে বটল এটা দলিয়াই দিলে এনে ৰাস্তাতে মানে পেলাই দিয়ে মানে সেইকেইটাক আৰু ফাইন লগাব লাগে এই অটোৰ যিকেইটা চালক আছে সেইকেইটাকো ফাইন লগাই দিব যদি তহঁতৰ তাত কৰিছে সেইবিলাক কৰিব লাগে ন ঠিক আছে তো গম পালা ইয়াতে কি হ'ব তেতিয়াহ'লে এইটোৱে হ'বলৈ এটাই অপশ্যন আছে গোটেই এইটো পেছেজ নপৰাকৈ তুমি চাব পাৰা আৰু নেক্সট কি দিয়া আছে one glaring reason that the representation of women in the Bhutanese parliament is poor মানে কি Bhutanese parliamentত মাইকী মানুহৰ সংখ্যা কম আছে কিয় that polygamy persist polygamy মানে কি হয় বহুত গৰাকী ঘৈণীয়েক থাকিলে বহুত বাৰটো নহ'ব একেলগতে থাকিব লাগিব মানে এবাৰ বিয়া পাতিলে ডিভোৰ্চ হ'ল আকৌ এবাৰ বিয়া পাতিলে এইটো নহয় ঠিক আছে একেলগতে 2 3 4 জনী polygamy that misogyny persist misogyny মানে কি হয় hatred towards women বেলে বেলেগ থাকে নহয় এটো চা GYNY এটো গাইনিটো এটো ইউজ হয় কেমন ডক্টৰ হলে গাইনেকোলজিষ্ট কয় ন হা স্পেলিংটো নহয় মই কৈছো ৰুটটো কথা কৈছো এটো হেতু ৰুটৰ পৰা আহিছে that women do not vote for women and therefore there are hardly any role models right? That men only vote for তো গম পালা ইয়াতে আমি চাম এটাটো এটো গম পালে নাচালে হ'ব বিচাৰিলে বিচাৰি চাব পাৰা নহলে তোমালে চাব পাৰা এটো চোৱা আহি গল চোৱা গোটেইটো এইবিলাক আছে আৰু জেনাৰেলি চালে হ'ল এইবিলাক চোৱা কোড আছে এটো চোৱা women just don't vote for women and the lack of women role models in modern Bhutan becomes a vicious cycle এটো কোৱেশ্চন ইয়া এটো এই গুটেটো চোৱা এই গুটেটো তুমি পঢ়ি চাব পাৰা এটো বাৰ যদি তোমাৰ অলপ কনফিউজন লাগে এই গুটে কি কৰিবা প্যাৰাগ্ৰাফটো পঢ়িবা গুটে পেছেজটো নহয় অকল প্যাৰাগ্ৰাফটো এটো চোৱা while polygamy is practiced in some parts so is polyandry and polyandry to কি হয় ঠিক আছে so and divorce settlements are equal and even-handed even so Bhutanese women lag behind in one place that it counts called parliament koise in the last national assembly election 3/4 of the iman only male and 4 women were elected it is a misogyny plays only one part of it eta part boli koise majority hoy explains one leader of etu Lily Wangchuk who runs a hotel in because women just don't vote for women মানে মাইকী মানুহ সাপোর্ট ভোট নকৰে ঠিক আছে আৰু লগতে দা লেক অফ women role models এনেকুৱা ধৰণৰ role models নাই বুজিছা role model টো বুজি পোৱা নাই তোমালোকে হ'ব যে নিজে এটা কাম কৰিছে তো হি role model বনি যায় সবৰ কাৰণে হ'ব ইয়াতে গম পালা আৰু ইয়াতে চাবা যে ইয়াতে কোড লিখা আছে তোমালোকৰ এইটো যে আছে ইয়াত চাব পৰা কোড থাকিব আগত ইয়াত কি দিয়া আছে youngest democracy কেতিয়া হৈছিল ডেমোক্ৰেসি monks religious beliefs buddhism আহি গল এটো so no posters will be put up on public property including trees লিখা আছে youngest democracy হয় খালি এটো বস্তু কৰে তেওঁলোকে মানে আমাৰ ইয়াত নিচিনা গছত মাৰিব নোৱাৰা আৰু ইয়াতো এখিনি পঢ়িলুৱে polygamy polyandry এটো চোৱা preserving the country and its beauty আহি গল ন তো ইয়াত পাই যাবা তোমালোকে মানে এনেকে পঢ়িলে তুমি গম পাবা যে স্ট্ৰাকচাৰটো তেনেকুৱা এটা এটা প্যাৰাগ্ৰাফৰ এটা এটা তোমালোক কি কৰিব টপিক তেনেকে ল'ব তো ইয়াত পঢ়িছাচোন ইয়াত ক'বাত আছে নেকি glass and granite are seen in Thimphu where only wood and paint were allowed তো এইটোই হ'ব হ'ব লাস্ট 13-14 লাস্ট টাইম সো তোমালোকৰ 14টা আহিছে 7টা পেছেজ আহিছিলে কিন্তু দীঘল পেছেজ আহিছে এটো অকমান কমে দীঘল প্ৰথম কিটা বহুত দীঘলিয়া আছিল তোমালোকক ইতিয়ালৈকে সেন্ট্ৰেল আইডিয়া এইবিলাক খুদাই নাই তো মই কম ইতিয়া টাইম নাই এইবিলাক কৈ থাকিবিলাক মন নতুনকে শিকাম নাজানো আহিব নাহে ঠিক আছে যদি তেনেকুৱা ধৰণৰ পেছেজ আহে প্ৰথমতে হেকিটা নকৰিবা এনেকুৱা ধৰণৰ বিলাক ইজি বিলাক বিচাৰি কৰি লবা তাৰপিছত তোমালোকে চাবা অপচন এলিমিনেট কৰিব পাৰিলে যদি পাৰাগে দুটালৈকে তেতিয়া কৰিব
central idea of the passage বা arguments assumption তেনেকুৱা থাকিলে ইয়াতে চোৱা how did nationalism originate in the third world countries কি হ'ব পাৰে as a struggle against feudalism as a vehement opposition to colonialism তাৰপিছত to advocate capitalistic movement এটো হ'ব জানো নহ'ব to strengthen localism হ'ব পাৰে এইকিটা আৰু rise of nationalism was sought to be broken by the colonial powers by কেনেকৈ কৰিব বিচাৰিছিলে denoting the national consciousness as something ordinary and sectarian dividing the people into groups লাগি আছে হ'ব পাৰে creating a middle class for government employment হ'ব পাৰে using the police force to use violence to হোৱা চান্স কম আছে তো এনে তোমালোকে কি পালা যে নেশ্যনেলিজম অৰিজিনেল কেনেকৈ কৰিছিলে ক'ত থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ হ'ব আৰু ইয়াত কি হ'ব যে কলোনিয়েল পাৱাৰ্ছ মানে বুজি পাইছা না কলনি ব্ৰিটিছ কলনি আছিলে তো কলোনিয়েল পাৱাৰ্ছ বিলাকে তোমালোকৰ নেশ্যনেলিজমটো কেনেকৈ ভাঙিব বিচাৰিছিলে বা কেনেকৈ তোমালোকৰ ব্ৰেক কৰাত এইটো কৈছিলে ডিভাইড এণ্ড ৰুল আছিল তোমালোকে বহুত শুনিছা বহুত হ'ব এইবিলাক আছিল তো কোনটো হ'ব তো আমি ইয়াতে চাওঁচোন ইয়াতে চোৱা আৰু ইয়াত এটাই আছে তুমি এনেকৈ পঢ়িব লাগিব একেলগে পঢ়িও যাব পাৰা এইটো চোৱা কৈছে ডেভেলপমেণ্ট অফ নেশ্যনেলিজম ইন দ্য থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজ ইজ well known followed by a very different trajectory from that in the advanced capitalistic countries মানে দুটাৰে নেশ্যনেলিজমৰ মানে ষ্টাৰ্টিং বেলেগ বেলেগ ধৰণকে হৈছিলে বুলি কৈছে ইন দ্য লেটাৰ মানে কাৰ কথা কৈছে এডভান্স কেপিটেলিষ্টিক কাণ্ট্ৰিজৰ কথা কৈছে ইট ৱাজ এ পাৰ্ট অফ দ্য প্ৰচেছ অফ দ্য ইমাৰ্জেঞ্চ অফ দ্য বৰ্গুইজ কি জানো এইটো অৰ্ডাৰ ইন অপজিশ্যন অফ ফিউডেলিজম মানে ফিউডেলিজমক অপ'জ কৰাৰ কাৰণেহে নেশ্যনেলিজম আহিছিলে ক'ত আহিছিলে এই থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিত নহয় এইটো হেৰি কাৰণে কেপিটেলিষ্টিক কাৰণে ইন দ্য লেটাৰ বুলি কৈছে ইন দ্য ফৰ্মাৰ বুলি ক'লে কোনটো মানে যিটো অৰ্ডাৰ কয় ন যদি তুমি ক'লে বয় এণ্ড এ গাৰ্ল তাৰপিছত যদি কয় যে লেটাৰ বুলি ক'লে কি হ'ব গাৰ্লক বুজাব ফৰ্মাৰ বুলি ক'লে বুজাব বয় while in the former it was a part of the anti-colonial struggle কি হ'ব struggle এইটো vehement opposition to colonialism feudalism নহয় feudalism তো কাৰ হয় এডভান্স কাণ্ট্ৰি ঠিক আছে কম পাই গ'লা তাৰপিছত ইম্পেক্ট আছে এইবিলাক আছে এতিয়া আমাক লাগে যে কেনেকৈ ভাঙিব বিচাৰিছিলে নেশ্যনেলিজম চোৱাচোন and the colonial power in each instance attempted to break this emerging national unity by splitting yes so yat ki hobo yat tumar directly splitting people to nai dividing the people into groups etu kobo para কিন্তু ইয়াত আৰু এটা আছে দেই কিছুমান মই সেইকাৰণে কওঁ মই আনসাৰ কিছুমান তোমালোকক কেতিয়াও মানে যদি ময়ো চিয়ৰ নহয় মই কৈ দিওঁ এইটো ময়ো আনচিয়ৰ আছো কাৰণ কিছুমান জেগাত সেইটো কাৰেক্ট লাগে আৰু চা কিন্তু লিখিছে the modus operandi of this splitting was not just through political manipulation as happened in the instances of Angola, South Africa and a host of other countries modus operandi মানে কেনেকুৱা ধৰণকে কামটো কৰিব ঠিক আছে important part of this modus operandi was through the nurturing of a historiography that just denied the existence of any overarching national consciousness মানে কি তুমি existence তো নাই বুলি দেখাই দিলে so denoting the national consciousness as something ordinary and sectarian কিন্তু এটা কথা ইয়াত ordinary আৰু sectarian কোৱা নাই কিন্তু ইয়াতে কৈছে নন এক্সিস্টেন্ট বুলিহে কৈছে তো সেই হিচাপত মোৰ মতেদি হ'ব লাগে কি dividing the people into কিন্তু মই এটো সিওৰ হয় যে এই দুটা ভিতৰতে আনসাৰ হ'ব এই ক্ৰিয়েটিং মিডল ক্লাস ফৰ গভৰ্নমেন্ট এটো নহব আৰু ইউজিং দা পুলিশ আনসাৰটো এ আছে ঠিক আছে বুজিলা হৈ যাব আজি ইয়াতে সামৰিছো হোপফুলি কিবা এটা বুজিলা তোমালোকে বাকি যেকেইটা আছিল কোৱেশ্চন 2022 হেগেটা তোমালোকে ট্ৰাই কৰি চাবা আৰু ইউপিএসসি চাব নালাগে যদি তোমালোকে দিছা ইউপিএসসি দিটা বেলেগ কথা যদি নাই দিয়া ইটিএ চাবলৈ সময় নাই তোমালোকে টিচেটৰ মক টেষ্ট খিনি আকৌ এবাৰ তোমালোকে অকল ইংলিশ খিনি কৰা অকল পেছেজেস খিনি প্ৰেক্টিস কৰাচোন তোমালোকে সেইখিনি কৰি গৈছো এটো হিচাপত কৰিবা তেনেকে মতে ঠিক থ্যাংক ইউ কোনবা লাইভ চাই আছিল গীতুমণি শইকীয়া আহিছা নি হ্যাঁ হ্যাঁ